নমস্কাৰ সাহিত্য.org তৰফৰ পৰা সৌৰভ বৰকটকী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। হয় হয় ধন্যবাদ। আজি এই ফোন যোগে লোৱা সাক্ষাৎকাৰটোত সাহিত্য.org সম্পাদক হিচাপে মই নিংকু নিশা নেওগ আৰু সম্পাদনা সমিতিৰ তৰফৰ পৰা ফোন যোগে আপোনাৰ লগত কথা পাতিবলৈ আমাৰ লগত উপস্থিত আছে মৃদুল কুমাৰ শৰ্মা দা, বিকাশ ৰত্ন আৰু ৰূপম বৈশ্য। আপোনালোককো স্বাগতম জনাইছো। ধন্যবাদ। নমস্কাৰ ডাঙৰীয়া। ধন্যবাদ সকলোকে ধন্যবাদ জনালো। হয় হয় তেনেহলে আমি এতিয়া কথা পাতো। হয় সৌৰভ দা, আপোনাৰ বিষয়ে আমি বহুত কথাই জানি আছো, শুনি আছো। প্ৰথমে আমি জানিব বিচাৰিছো আপোনাৰ জন্ম, শিক্ষা আৰু বৰ্তমান আপুনি কি পেছাৰ লগত জড়িত হৈ আছে? মই একচুৱেলি খুব সৰু কালৰ পৰাই মই তাৰমানে প্ৰকৃতিৰ লগতে জড়িত। প্ৰকৃতি ভাল পাওঁ, জীৱ জন্তু ভাল পাওঁ, গছ ৰুই ভাল পাওঁ। এতিয়া মোৰ প্ৰায় আপোনাৰ যেতিয়া মই ক্লাছ 9 মান থাকোঁতেই মই এনেকুৱা হৈছিলে প্ৰকৃতিৰ কাৰণে আপোনাৰ তাৰমানে আৰক্ষীৰ ওচৰত যাব লগা হৈছিলো। মই আৰক্ষীয়ে মোক মাতিব লগা হৈছিলে। তাৰমানে সৰু কালতেই মই সাপ বহুত ভাল পাওঁ, চৰাই চিৰিকটিবিলাক ভাল পাওঁ। এই সাপ মৰাক লৈ পেলাই ক্লাছ 9 মানত যেতিয়া মই পঢ়ি আছিলো, তেতিয়া মোৰ ঘৰত এটা ভাড়াতীয়া মানুহ আছিলে। তেওঁ পিছফালে ভাড়া আছিলে। তেওঁৰ ঘৰত এটা সাপ সোমাইছিলে। এই সাপটো সোমাওতে তেওঁৰ লগে লগে কি কৰিলে, ঘৰত কোনো কথা নাই, এই জোং দি সাপটো মাৰি দিছে। মাৰি দিয়াৰ লগে লগে মই মাক সুধিলো, মাক কি হৈছে? মই তেতিয়া পঢ়ি আছিলো, মই ক্লাছ 9ত। মায়ে কৈছে আমাৰ বাৰীত থকা বাৰীৰখীয়াটো নয়ন গায়ে খুচি দিলে বোলে, মাৰিলে। আমি তাৰমানে বাৰীৰখীয়া বুলি কওঁ এই মোচোৰা গোম সাপটোক, যিটো বিষাক্ত নাথাকে সেইটো সাপ। তাৰপিছত মাৰি দিয়া, তেতিয়া লগে লগে মোৰতো পঢ়াটিবলৈ পাহি মই একচুৱেলি অলপ সৰু কালতে মোৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰ এটা আছে, আপোনালোকে চাগে গম পায়, পগলা শিৱ মন্দিৰটো আছে। ৰুদ্ৰপদ যদি যায়, ৰুদ্ৰপদ যাওঁতে পাব, ৰুদ্ৰপদ পিকনিক স্পট, এইটো যাতে পাব, পগলা শিৱ। মই শিৱ অলপ বৰ বেছি হেৰি কৰিছিলো মানুহ। তেতিয়া মই বৰ দুখ লাগিলে, মই গৈ পেলাই বলমডাল টান মাৰি সাপটোৰ পৰা গা পেলাই দিলো। তাৰপিছত সি তেনেকেই বেকা বেকি কৰি পেলাই জংঘলত সোমাই গ'ল। হয়তো বাচিব পাৰে, মৰিব পাৰে, এইটো হ'ল কথাটো। মই তাৰ নাপালো আৰু মই লগে লগে আমি ঘৰ খালী কৰিব লাগিব, নিদো থাকিব। তেতিয়া এইটো প্ৰায় 30 বছৰ আগৰ কথা দেই, প্ৰায় 30 বছৰ মান হ'লতো, বেছিয়ে হ'ব কাজিন এতিয়া। কাৰণ এতিয়া আপোনাৰ সেই সময়ত ইমান এটা সজাগতাটো নাছিলে মানুহৰ। সাপ বা চৰাই চিৰিকটিৰ প্ৰতি ইমান একো নাছিলে, সজাগতা একেবাৰে নাছিলে। তাৰপিছত মই ক'লো মাৰি দিলে, এতিয়া তাক ঘৰ খালী কৰিব। তেওঁ লগে লগে গৈ পেলাই থানা পালে। আমাৰ ঘৰৰ আউটপোষ্ট পৰে লালমাটি থানা বুলি কয়, চান্দমাৰি থাকে। তাতে গৈ পেলাই মোৰ ওপৰত কমপ্লেইন দিছিল আৰক্ষীক। মোক আৰু দেউতাক দুজন আৰক্ষী আহি পেলাই মাতি লৈ গৈছেহি। তেতিয়া চাইকেলত আহে পুলিচ আৰক্ষীবিলাক, আহি পেলাই মোক মাতিছে। তেতিয়া মই আৰু দেউতা যাইছো আৰু সন্ধিয়া সময়ত চাইকেল দুজনে চলাই গৈ আছো। আৰু থানাত যোৱাৰ লগে লগে তাত যিজন অফিচাৰ হওক, মই আজিও মনত আছে কিন্তু এইটো কথা, হওক তেওঁ পিছত দুৰ্ঘটনাত ঢুকাইছে বুলি শুনিছো। এতিয়া কথা হৈ গ'ল, মই যোৱাৰ লগে লগে তেওঁ চিন্তা কৈছে, মোৰ দেউতাক অলপ তাফত কৈছে, খঙত কৈছে আৰু যে ঘৰত সাপ সোমালে মাৰি ল'ৰাক ঠিক কৰক, নহলে ল'ৰাই পিছলে আপোনাৰ অসুবিধা হ'ব, বহুত বিপদত পৰিব আপুনি। মোৰ ঘৰত সাপ সোমালেতো মই মাৰিম, তাৰমানে তেনেকে কৈছিলে। এতিয়া মই ক'লো চাওক আপুনি, মই কিন্তু ইমান সাপৰ সজাগতাত, তাৰমানে মই সাপৰ বিষয়ে মই ইমান নাজানো, সাপৰ পৰা মানুহৰ কিমান কি উপকাৰ আছেনো, সাপটোৰ পৰানো কি উপকাৰ আছে, এইবিলাক মই ইমান জনা নাছিলো তেতিয়া। পিছে মানে আপুনি আচলতে সৰুৰ পৰাই ইয়াৰ লগত জড়িত হৈ আছে, নহয় জানো? মই এইটো একেবাৰে মোৰ হেৰি নাছিলে। তাৰমানে সাপৰ প্ৰতি মোৰ, সাপে পিছতে যেতিয়া সোমাই গৈ আছো ভিতৰলৈ, যিমান সাপৰ বিষয়ে জানিব বিচাৰে, তেতিয়া সাপে চাইছো চবতকৈ উপকাৰী আমাৰ। সাপে যিখিনি আমাক সহায় কৰি আছে মানুহক, মানৱ জাতিৰ কাৰণে, মানৱ বুলিয়ে নহয় প্ৰকৃতিৰ কাৰণে, সকলো কাৰণে সাপে যিখিনি কৰিছে খুব কম জীৱ জন্তুৰ ক্ষেত্ৰত দেখা পোৱা যায়। সেইকাৰণে সাপৰ প্ৰতি পিছত আহিছে এইটো ইণ্টাৰভিউটো। কিন্তু মই তেতিয়া ক'লো, দেউতাই ক'লে বোলে, দেউতাক কৈছে আৰক্ষীজনে যে 1 মাহ থাকক, 1 মাহ পিছত ঘৰ খালী কৰিব। আৰু ঘৰত আহিলো ধুনীয়াকৈ মাক ক'লো, আজিৰ পৰা মই সাপ ধৰিমো, সাপ বচামো। মায়ে কৈছে বিষাক্ত সাপ ধৰিবা, তোমাক কামুৰিব, আকৌ দেৰিব, তই নধৰিবি, এনেকে মোৰ মায়ে কৈছে। কিন্তু মোৰ মা কিন্তু সদায় মোক কিন্তু কেতিয়া পিছলৈ যাব নিদিয়ে, আগুৱাই পঠায় সদায়। মই আগলৈকে যাওঁ। তেতিয়াৰ পৰা মই আৰম্ভ কৰিলো লাহে লাহে 2 এডাল অবিষাক্ত সাপবিলাক ধৰিবলৈ। কাৰোবাৰ যাওঁ, কাৰোবাৰ ঘৰত সোমালে মাতি দিয়ে, যাওঁ, এই তেনেকে চাইকেল মাৰি যাওঁ দেই, তেতিয়া চাইকেল লৈ।
চাইকেললৈ যাওঁ, অজগৰ সাপ ধৰিম। আপুনি পৰ্বতীয়াত মোৰ ঘৰ দেই, তেজপুৰ পৰ্বতীয়াত। তাৰ পৰা মই অজগৰ সাপ আকৌ ধৰি পেলাই কি কৰিম, চাইকেলত লৈ পেলাই আকৌ পাহাৰত মুকলি কৰিব যাওঁগৈ। পাহাৰ মানে আমাৰ এইফালে আছে আপোনাৰ ধেনুখানা পাহাৰ, দেৱীসিং ঘাট পাহাৰ, ৰুদ্ৰপথ, এইফালে এৰিব যাওঁগৈ। মই চাইকেল মাৰিমেই দেই, কিন্তু তেতিয়া মোৰ কোনো লগ নাই। তেনেকে গৈ গৈ মই ধৰোতে এনেকে আকৌ হৈ গ'ল লাহে লাহে আপোনাৰ। মই তেতিয়া একচুৱেলি ছচিয়েল মিডিয়াটো নাই ন, একোৱে নাই, ইলেক্ট্ৰনিক মিডিয়াও নাই তেতিয়া, ইলেক্ট্ৰনিক মিডিয়াও নাই তেতিয়া। আকৌ মাজে মাজে আকৌ এনেকুৱা ডাঙৰ অজগৰ ধৰিলে ডিঙিত লৈ পেলাই ফটো উঠো, নিউজ পেপাৰত ওলাই। একচুৱেলি এইবিলাক অফেন্স নাপায় কৰিব এইবিলাক। এতিয়াতো আপোনাক সৰ্পবান্ধৱ বুলি সকলোৱে চিনি পাই গৈছে, ইতিমধ্যে আপোনাক সকলোৱে চিনি পায়। নোৱাৰে কৰিব। আচ্ছা, আপোনাক এই সৰ্পবান্ধৱ উপাধিটো কোনে প্ৰদান কৰিছিলে, মানে কেতিয়া দিছিলে? এইটো আমাৰ শোণিতপুৰ প্ৰেছ ক্লাবে এখন প্ৰগ্ৰেম পাতিছে সৰ্প দিৱসৰ দিনা, শোণিতপুৰ প্ৰেছ ক্লাব। তেওঁলোকে তাৰপিছত আপোনাৰ মোক তেওঁলোকে মাতিলে যে মই ইমানখিনি কাম কৰি আছো, দেখি আছে তাৰমানে তেওঁলোকে চবে। সাপে ধৰো, মানুহ ঘৰত যাওঁ, নিজৰ পইচা দি যাওঁ, চাইকেল লৈ যাওঁ, গৈ যায় সাপটো ধৰি বুলি হেনো ধুনীয়াকৈ মানুহক এটা হেৰি দিওঁ। সেই তেনেকে দেখোতে বহুত সাংবাদিক সকলে চালে, মানুহৰ মাজত মেছেজ গৈছে, পেপাৰ চেপাৰ নিউজ 2 এটা ওলাই আছে। তেতিয়া সৰ্প দিৱস পাতিছিলে 2010 চনৰ 17 জুলাইত। তেতিয়া মোক তেওঁলোকে প্ৰেছ ক্লাব, শোণিতপুৰ প্ৰেছ ক্লাব মোক মাতিলে, এটা সন্মান অনুষ্ঠান পাতিলে। সন্মান অনুষ্ঠান পাতিলে। তেতিয়া সাহিত্য সভা শোণিতপুৰ জিলাৰ আমাৰ সম্পাদক আছে হেমন্ত বৰুৱা। তেওঁ মোক তেওঁ তাৰমানে মোক আচৰিত লাগে, কিয় আচলতে গুণীয়ে গুণৰ মূল বুজি পায়। মোৰ গুণটো তেওঁ বুজি পাইছে, তেওঁ দেখিছিল তাৰমানে। ৰাতি দিন যেতিয়া তেতিয়া মাতে, মই গুচি যাওঁ। সৰু পাই তেনেকে কৰি থাকো। মোক সাপেও কামুৰিছে নহয়, মোক কেইবাবাৰো। মোক অবিষাক্ত সাপেতো বহুতবাৰ কামুৰিছে। বিষাক্ত সাপে কামুৰিছিলে, ফেটি সাপে মোক কামুৰিছে। মই আইচিউত আছিলো, কমাত গৈছিলো। তথাপিও মই এৰি নিদিলো তাৰমানে। এই মোৰ এই হেৰিটোৰ যিটো মই প্ৰকৃতিৰ কাৰণে কাম কৰি আছো, নিস্বাৰ্থভাৱে কৰি আছো, কাৰণ মই এৰি কেতিয়াও দিয়া নাই, এৰি আৰু কৰিও আছো। হয়, এই এনেকে সাপ ধৰিবলৈ যাওঁতে আপোনাৰ কেতিয়াবা ভয় লাগে নে? ভয় মানে একেবাৰে ভয় নালাগে এতিয়া। আগতে ভয় মানে প্ৰথমতে অবিষাক্ত সাপবিলাক ধৰোতে চিন্তা নকৰে, বিষাক্ত সাপ যেতিয়াৰ পৰা ধৰিবলৈ ল'লো তেতিয়া ভয় খালো, কাৰণ বিষাক্ত সাপে মোক খুটিয়াইছিলে। মই মিছনত এডমিট হৈছো, আইচিউত আছিলো। মই আইচিউত আছিলো মিছনত আপোনাৰ। তাৰপিছত 2010 চনত এই সৰ্প দিৱসৰ দিনা তেওঁলোকে মোক সাহিত্য সভাৰ শোণিতপুৰ জিলা সভাপতি আমাৰ সম্পাদক হেমন্ত বৰুৱা, তেওঁলোকে মোক সৰ্পবান্ধৱ নামটো দিলে। সৰ্পবান্ধৱ সৌৰভ বগলী। তেতিয়া পেপাৰ চেপাৰ নিউজ বিলাক সৰ্পবান্ধৱ বুলি আহে। আৰু মই আপোনাক এইটো ডাঠি কব পাৰো, আজিলৈকে মইতো ৰেস্কিউ বহুত কৰিলো, বহুত সাপ কৰিলো। মই ৰেকৰ্ড ৰাখিছিলো 2018লৈকে মোৰ ৰেকৰ্ড ৰাখিছিলো। বন বিভাগৰ ৰেকৰ্ড মোৰ 3000 অধিক সাপ মই ধৰিছো। সাপো ধৰিছো, চৰাই ধৰিছো, পহু ধৰিছো, এনেকে মই বহুত 18 চনলৈকে দেই, 18লৈকে ৰেকৰ্ড। 18 পিছৰ পৰা এতিয়া 19 পৰা 20 হ'ল, 21, 22 হৈ গ'ল, 24 সোমাই গ'ল ন। এতিয়া এই ৰেকৰ্ড বিলাক কিমান ৰাখিনো কি কৰিম, কাৰণ চবে চিনিয়ে পায় মোক। প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত সাপ সোমালে, অকল তেজপুৰ বুলিয়ে নহয়, এতিয়া অসমৰ বিভিন্ন জেগাৰ পৰা মোলৈ হোৱাটছএপত ফটো দিব, দাদা এইডাল সাপে মোক এইমাত্ৰ মোৰ ভাইটিটো কামুৰিছে, কি কৰিম? মই সাপডালে চাম বা সাপৰ বাইটটো চালে হ'ব, য'ত সাপটো খুট মাৰিছে খুটটো চাই পেলাই মই কৈ দিব পাৰিম এইটো বিষাক্ত নে অবিষাক্ত। মোৰ এইখিনি মোৰ কনফিডেন্স পুৰা আছে এতিয়া তাৰমানে। হয়, এই সাপ ধৰিবলৈ শুনক, সাপ ধৰিবলৈ বা এনেধৰণৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আপুনি ধৰক কাম কৰি আছে, এনেদৰে কাম কৰিবলৈ আপুনি ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিলে? মই তাৰমানে অলপ সৰুৰ পৰা তাৰমানে কেনেকে মই আগতে কৈছো আপোনাৰ প্ৰকৃতিৰ প্ৰতি মোৰ এটা প্ৰিয় হেৰি আছিল। মই গছ চছ কাটিলেও মানুহৰ ওপৰত হুলস্থুল কৰি নাকাটিব, কিয় কাটে। মই প্ৰত্যেকটো বস্তুতে তাৰমানে মই মানুহক যিমানে পাৰো, কোনোবাই যদি কয়, এতিয়া আপুনি মোৰ তাত গছৰ পুলি কিছুমান আছে, মেহগনি বুলি কয় গছটো, বহুত দামী গছ। মোৰ তাত কাৰোবাৰ বাৰ্থডে হৈছে, জন্ম দিছে, মোক ফোন কৰিব, দাদা গছ পুলি এটা লাগে। মই আহা লৈ যোৱাহি। মই এটা মেহগনি পুলি যদি দিব পাৰো, মোৰ নিজৰ মতে এজোপা গছ, আৰু সেই গছজোপা যে জন্মদিনত সেই বাচ্ছাটো ৰুব, সেই গছজোপাত সদায় কি কৰিব, মাক দেউতাকে সদায় তাক যত্ন ল'ব। গছডাল মৰিব নিদিয়ে তাৰমানে, যত্ন ল'ব। আৰু মই সেইটো ভালকৈ জানো। সেইকাৰণে মই আপুনি মোৰ তাত যেতিয়া বিচাৰে তেতিয়াই গছ পুলি পাব। আপুনি যদি এতিয়া বিচাৰে, এতিয়াও মোৰ তাত মেহগনি আছে, এতিয়াও মোৰ তাত নাগ চম্পা গছ আছে, এতিয়াও মোৰ তাত ৰুদ্ৰাক্ষ আছে। কিন্তু মই থাকো তেজপুৰ টাউনৰ মাজত, য'ত মোৰ মাটিৰ লগত সম্পৰ্ক নাই, খালি পকা। তাতে মই পানী মাটি দি পেলাই গছখিনি জীয়াই ৰাখো। আৰু প্ৰকৃতিৰ প্ৰতি মানে যেতিয়া মই 2010 চনত সৰ্পবান্ধৱ এইটো 17 জুলাইত দিলে মোক সৰ্প আপোনাৰ ডেটটো আছিলে লগতে 17-16 জুলাইত মোক সৰ্পবান্ধৱ
যিটো তাৰিখটো দিছিলে আপোনাৰ 17 জুলাইত 17 দিছিল 2017 16 জুলাইত দিছিলে তাৰপিছত গৈ মই 2010 চনত মই অসম চৰকাৰে মোক বন্যপ্ৰাণী বঁটা দিলে অসম চৰকাৰে বন্যপ্ৰাণী বঁটা দিলে 2010 চনত মোক ডিষ্ট্ৰিক্টৰ পৰা জিলা প্ৰশাসনৰ পৰা দিলে স্বাধীনতা দিৱসত এনেকে মৰম সন্মানবিলাক যেতিয়া পাই গৈ আছো কৰিও আছো সাপৰ লগতে অকল সাপেই নহয় মই গড়ৰ পৰা বাঘৰলৈকে ৰেস্কিউ কৰিছো মই ঢেকীয়াপতীয়া বাঘো মই ৰেস্কিউ কৰা আছে বন বিভাগে মোক সদায় বিচাৰে যদি পাব্লিকৰ মাজত কেতিয়াবা ক্ৰাউড কণ্ট্ৰল কৰিব লগা হয় মোক মাতে আৰু এনেকুৱা সমস্যা হৈ যায় বাঘৰ পিছে তাৰ এইখিনি জেগাত মোক গুচিয়ে যাওঁগৈ সেইকাৰণে মোক অসম চৰকাৰে 2018 পৰা 19 পৰা দিছিলে অনাৰী ৱাইল্ড লাইফ ৱাৰ্ডেন দিছিলে আৰু হাতীৰ লগতো মই বহুত কাম কৰিছো গছ গছনিৰ লগতো মই বহুত কাম কৰিছো জীৱ আৰু সাপৰ লগতো বহুত কাম কৰিছো আৰু সজাগতাৰ বাবে মানুহৰ মাজত গাঁৱৰ মাজত ৰাইজৰ মাজত সজাই যাওঁ আনকি আপোনাৰ এই আমাৰ যোৱা 2 মাহ 3 মাহ আগতে মানে মঙলদৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ডক্টৰখিনিক তাৰপৰা মোক জইণ্ট ডাইৰেক্টৰ চিঠি দিছিলে তাৰ ডক্টৰখিনিকো মই ট্ৰেইন দিছোগৈ সাপৰ ওপৰত সাপৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে পিছুৱাই নাহিব সদায় আগুৱাই আহক আৰু সকলো ডক্টৰ এতিয়া কিন্তু একদম সাজু চাৰিটা চিজন আহি গ'ল সাপৰ এতিয়া সাপৰ চিজন আহি গ'ল গৰম পৰা মানে সাপ ওলাই গ'ল মই প্ৰত্যেক দিনে সাপ ধৰি আছো এতিয়া প্ৰত্যেক দিনে সাপ ধৰি আছো বিশ্বনাথ ডক্টৰখিনিকো মাজতে তেনেকৈ ট্ৰেইন দিয়া হ'ল তেওঁলোকে এতিয়া পুৰা প্ৰশিক্ষণ প্ৰাপ্ত হৈ গ'ল তেওঁলোকে নিজে চিকিৎসা কৰে এতিয়া আগতে বিশ্বনাথ চাৰিআলিত যদি সাপে খুটে মানুহ টুমুকি মেডিকেললৈ ৰেফাৰ কৰি দিয়ে তেজপুৰ মেডিকেললৈ ৰেফাৰ কৰি দিয়া ল'লে কি হয় ৰাস্তাতে মানুহজন ঢুকাবও পাৰে ভয় খায় আচলতে মানুহৰ মনত এটা ভয় আছে কি মোক মেডিকেল ৰেফাৰ কৰিছে মানে মই নাবাচো আৰু এই যে মনত ভয়টো সোমাই যায় তেতিয়া ৰাস্তাতে মানুহজন ডেথ হৈ যায় ভয় খায় ভয়ত মৃত্যু হয় তাতো বিশ্বনাথ চাৰিআলিতো তেওঁলোকে এটা প্ৰশিক্ষণ হেৰি কৰিলে মোক মাতিছিলে মই গৈছিলো তাৰপিছতে চাইছো তেওঁলোকে যোৱা বছৰ 65টামান স্নেক বাইট কেছ পাইছে 65ৰ ভিতৰত আপোনাৰ 2টা কেছে বিষাক্ত সাপে কামুৰিছে এটা হ'ল ফেটি সাপ এটা হ'ল ভাইপাৰ এই দুটা সাপে খালি বিষাক্ত সাপে কামুৰিছিলে আকৌ সেই 2টা বিষাক্ত সাপক তেওঁলোকে ট্ৰিটমেণ্ট কৰি ব্যক্তি দুজনক সুস্থ কৰিছে চাওক আগতে কি কৰিলেহেঁতেন টুমুকি মেডিকেললৈ ৰেফাৰ কৰিলেহেঁতেন তেনেকুৱা সমস্যা কিছুমান আছিলে এতিয়া কিন্তু নাই এতিয়া কিন্তু মেডিকেল আৰু গভৰ্ণমেণ্ট হস্পিটেল প্ৰায়খিনিতে এতিয়া এণ্টিভেনম পোৱা যায় আৰু ডাঙৰ কথা হৈছে কি মানুহ কিছুমানে ভুল কৰে কেতিয়া ভুল কৰে যে সাপে কামুৰিলে ঘৰতে বেজ বেজালি কৰিব চায় যদি ঘৰতে বেজ বেজালি কৰি সময়টো পাৰ কৰে তে মানুহজনৰ বিপদ হ'বই সেই গতিকে মই সকলোকে কওঁ সাপে কামুৰিছে যি সাপে কামুৰক বিষাক্ত কামুৰক অবিষাক্ত কামুৰক হস্পিটেল যাওক হস্পিটেলত আপোনাৰ 15 মিনিটছত আপুনি ৰিপৰ্ট পাই যাব আপুনি বিষাক্ত সাপে কামুৰিছে না অবিষাক্ত সাপে কামুৰিছে 15 মিনিটছত ৰিপৰ্ট পাই যাব ব্লাড টেষ্ট কৰিব ব্লাড টেষ্টত ওলাই যাব চিমটম দুটামান দেখা পাই যে নাই বুলি কয় লগে লগে তেওঁক 24 ঘণ্টা অবজাৰভেশ্যনত ৰাখি পেলাই যাবলৈ দিব ঘৰলৈ কিছুমান মানুহে কি কৰে অবিষাক্ত সাপে কামুৰিলে বিৰাট জোৰত ৰছী দি বান্ধা এটা নিয়ম আছিল আগতে সেই বন্ধাটো বিৰাট ভুল সাপে কামুৰিলে বান্ধিব নালাগে আমাৰ মই ৰেকৰ্ডবিলাকত চাইছো মই 100টামান সাপে যদি 100টামান কেছৰ ভিতৰত মই এটা বা দুটা বিষাক্ত সাপৰ কেছে পাওঁ আপোনাৰ মোৰ এটা ৰেকৰ্ড আছে যোৱা বছৰ এটা গোটেই মোৰ ডাটা আছে 100টা যদি কেছ হয় তাৰ 2টা মানে আপুনি বিষাক্ত সাপ ওলাই বিষাক্ত বাকী কিন্তু 98টা অবিষাক্ত সাপ মানুহে কি কৰে জানেনে সাপে কামুৰাৰ লগে লগে বান্ধিব মাতিব গাঁৱৰ চবতকৈ শক্তিবান মানুহটো মাতি আনিব এই বান্ধচোন বান্ধ ইয়াক ভালকৈ বান্ধ যাতে তেজটো নাযায় এই যে জোৰত যে বান্ধিলে বান্ধা ৰছীডাল সদায় প্লাষ্টিকেদি বান্ধে তেওঁলোকে প্ৰায় মানুহে প্লাষ্টিক ৰছী দি বান্ধে মোৰ তাত তেনেকুৱা কেছ আছে 2-3টা কেছ প্লাষ্টিক ৰছী আনলি কি হ'ল তেওঁক কামুৰিছে অবিষাক্ত সাপে মই অলপতে কৈছো না দাৰাইজ সাপ মুচুৰাগুম সাপটো ধৰা সাপটো কখলা সাপ এইবিলাক সাপে যদি কামুৰে যদি টানকৈ বান্ধে বিষাক্ত সাপে কামুৰিলেও বান্ধিব নালাগে তেওঁক টানকৈ বান্ধি দিয়া ললে কি হৈছে তেওঁ হস্পিটেলত গৈছে ব্লাড টেষ্ট কৰিছে তেওঁ বিষাক্ত সাপ নাই অবিষাক্ত সাপ ওলাইছে ৰিপৰ্টত কিন্তু তেওঁ যে টানকৈ যে বান্ধিছিলে সেই বান্ধাটোৰ বাবে কি হৈ গ'ল তেওঁ নাভ নষ্ট হৈ গ'ল বা মাংসপেশী নষ্ট হৈ গ'ল যাৰ বাবে জীৱনটোলৈ তেওঁ পংগু হৈ গ'ল এনেকুৱা ঘটনা বহুত হয় সেইবিলাক অন্ধ ভুল ধাৰণাবিলাক আঁতৰাব লাগিব মানুহৰ মাজৰ পৰা আৰু সেইবিলাক যিমান পাৰো চেষ্টা কৰিছে আঁতৰাবলৈ আৰু ৰিচেণ্টলি আপুনি গম পাই চাগৈ তেজপুৰত এই ৰেচেল ভাইপাৰ কেছটো যিটো বিহগুৰি তলাইছে ৰেচেল ভাইপাৰ যে বাচ্চাটো কামুৰিলে সেইটো আমাৰ সজাগতা কমৰ কাৰণে হ'ল সজাগতাটো কম তাত সেইকাৰণে স্কুলবিলাকত সজাগতাৰ বাবে
ৰাইজে জোৰ কৰি সজাগতা পাতিব লাগে, সজাগতা সভাবিলাক হ'ব লাগে। এতিয়া কিয় হ'ব লাগে? তন্ময় কেওঁত আছিলে, তাৰ 12 বছৰ আছিলে বাচ্ছাটো, পথাৰত গৰু আনিব যাতে খুট খাপে ৰেচাল ভাইপাৰে কামুৰিলে, খুৰাকে কৈছে দৌৰ ঘৰলৈ বুলি। এই যে ঘৰলৈ যে দৌৰিলে, আধা কিলোমিটাৰ দৌৰাৰ লগে লগে তেওঁ আহি ঘৰ পালে, ঘৰত চোতালত পৰি গ'ল, সাপে কামুৰিছে বুলি কৈ। আচলতে তেওঁৰ গাত গোটেই বডিতে ব্লাড চাৰ্কুলেট হৈ গ'ল, যে বিষটো গোটেই বিষ যেতিয়া তেওঁ বডিত গুচি গ'ল, মিছনত লৈ গ'ল। মিছনত 20টা এণ্টিভেনম দিয়া হ'ল, 30টা দিয়া হ'ল। তাৰপিছত মিছনৰ লাষ্ট ৰিপৰ্ট চাইছে কিডনি পাই গ'লগৈ বিষ গৈ। এনে প্ৰত্যেকটো অৰ্গেন লাহে লাহে মাৰি আনে, কিন্তু কিডনি পাবলৈ ফেটি সাপৰ টাইম লাগে। কিন্তু ৰেচেল ভাইপাৰটো অলপ অসমৰ ভাৰতৰ পৃথিৱীৰ ভিতৰত 10টা বিষাক্ত সাপৰ ভিতৰত এটা হয় ৰেচেল ভাইপাৰ। 10টা বিষাক্ত সাপৰ ভিতৰত সি এটা হয়, কিমান মাৰাত্মক হ'ব পাৰে। তাৰপিছত গুৱাহাটী মেডিকেলতো নিয়া হ'ল, গুৱাহাটী GMCটো কোৱা হ'ল, তাতো 10টা এণ্টিভেনম দিয়া হ'ল, কিন্তু বচাব নোৱাৰিলো। এই ভুলটো এটা কাৰণে ভুল হ'ল, সেই তন্ময় যে পথাৰৰ পৰা দৌৰিছিলে, সেই দৌৰাটো এটা কাৰণে ভুল হ'ল। সি যদি সাপে কামুৰতে বহাই থব লাগিছিল, তাক ডাংকুলাকৈ কোচত লৈ আহিব লাগিছিলে, লাগিলে বাইকৰ মাজত বহাই পেলাই হস্পিটাল লৈ যাব লাগিছিলে। সেইটো যদি কৰি দিয়া নাই, ল'ৰাটো আমি বাচাব পাৰিলোহেঁতেন। এতিয়া আপুনি এটা বস্তু চাব, অসমত এতিয়া কিন্তু প্ৰত্যেক জিলাতে কিন্তু সৰ্প উদ্ধাৰকাৰী আছে। এতিয়া মই বহুত ল'ৰা বনাইছো, এতিয়া বহুত ল'ৰা ছোৱালী কাম কৰি আছে। এইখিনিতে কথা এটা সুধি লৈছো, আমি আহিম আকৌ। হয়, আপুনি এই মানে সৰ্প উদ্ধাৰকাৰীৰ কথা, প্ৰত্যেক জিলাই জিলাই থকা কথাটো এইখিনি কথালৈ আহিম। তাৰে আগতে আমি এটা কথা সুধিলো, জানিলো আপোনাৰ পৰা, মানে কেতিয়াবা প্ৰশিক্ষণ লৈছিল নেকি? মানে সাপ কেনেকে ধৰে, ধৰক মানে ধৰক এতিয়া অবিষাক্ত সাপ যদি আপুনি প্ৰথমেইতো ক'ব নোৱাৰে, কিছুমান সাপৰ লক্ষণ দেখিলে মানে দূৰৰ পৰা চালেতো বিষাক্ত যেনো লাগে, অবিষাক্ত যেনো লাগে, ক'ব নোৱাৰি। এতিয়া আপুনি সৰুতেই ধৰক যেতিয়া ধৰিবলৈ গৈছিল, কিবা আপুনি অকমান মানে কিবা প্ৰশিক্ষণ পাইছিল নে নিজে নিজে শিকিছে? আপুনি বৰ ভাল কুৱেশ্যন এটা সুধিলে, বহুত ভাল কুৱেশ্যন এটা সুধিছে। আমি আৰু জানো ফেটি সাপটোৱে বিষাক্ত বুলি ভাবিছিলো। হয়, আমি ফেটি সাপ ফেটি এনেকে কলি ফেটি বুলি কোনো ফেটি নাই। ফেটি সাপ অসমত এটাই আছে, চকৰি ফেটি। হয়, আৰু সেইটো মনক্লেট কবৰা বুলি কয়। আপুনি ইণ্টাৰেষ্টিং কি, আমি ফেটি সাপটোৱে বিষাক্ত বুলি ভাবিছিলো, কিন্তু আপুনি তাতকৈ ভয়ংকৰ বিষাক্ত সাপ হ'ল গোৱালা সাপটো। গোৱালা সাপটো, গোৱালা সাপটো এইটো আমাৰ গাখীৰ খাব আহে বুলি আগতে মিছা কথা, এইটো মিছা কথা, সম্পূৰ্ণ মিছা। গাখীৰ খাব নোৱাৰে সাপে, গাৰ ল'বলৈ যায়, গৰুৰ গাৰ ল'বলৈ যায়। তাৰ যেতিয়া একচুৱেলি কি জানে, মই ক'লো যে মই সোমাই যেতিয়া গৈ আছো ভিতৰলৈ, তেতিয়া মোক কোনো প্ৰশিক্ষণ লোৱা নাছিলো, মই শিকি নিজে নিজে মই আয়ত্ব কৰি আছিলো। মই নিজে যেতিয়া ধৰিবলৈ গৈছিল, ধৰক প্ৰথম নেজডালত ধৰিব নে কেনেকে থাপ মাৰি ধৰিব, লাঠিডালে ধৰিব, মানে এই যিখিনি মানে ধৰক টেকনিকেল কাম, আমি এতিয়া মানে ধৰক বহুত ক্ষেত্ৰত দেখিছো, মানে তেওঁলোকে হাফ পেণ্ট পিন্ধি পেলাইও ধুনীয়াকে গৈ পেলাই মানে ভিডিঅ' কিছুমানত ধৰক যিসকলে ডিস্কভাৰী এনিমেল প্লেনেটত দেখিছো, মানে কেতিয়াবা হয় এতিয়া দেখোন মানে ডাঙৰ হান্টিং বুট পিন্ধি থাকিলে বাজাৰে ভৰিত খুট মাৰিলে মানে বাচিব ধুনীয়াকে ধৰিছে। ব্লেক মাম্বা পৰ্যন্ত ইমান দীঘল দীঘল এগ্ৰেছিভ সাপো ধৰক ধৰিছে, মানে এইবিলাকৰ নিশ্চয় টেকনিক আছে। সেই টেকনিক খিনি মানে আপুনি নিজে নিজে মই আপোনাক ক'লো, আমাৰ যিহেতু মোবাইল নাছিলে নহয়। হয়, তেতিয়াতো ইউটিউবো নাছিলে। আপুনি সাপৰ ওপৰত কিতাপনো কেইখন আছে? কিতাপেই নাছিলে সাপৰ ওপৰত। নাছিলে সাপৰ ওপৰত কিতাপেই নাছিলে। মই প্ৰথমতে কেনেকে হৈ গ'ল মই কৈ আছো। মই ফেটি সাপটো বিষাক্ত সাপ বুলি জানো। ফেটি সাপ সাপৰ বোলে মূৰত ধৰিব লাগে বুলি মই ভাবি লৈছিলো। মই ভাবিছো সাপৰ মূৰত ধৰি ল'ব পাৰিলে মই শিশুত নামাৰে। এইটো কিন্তু মোৰ ভুল কনচেপ্ট আছিলে। এইটো মোৰ ভুল কনচেপ্ট। তাৰমানে কিয় কৈছো, বিষাক্ত সাপৰ মূৰত কেতিয়াও ধৰিব নালাগে। বিষাক্ত সাপৰ সদায় নেগুৰৰ ফালে ধৰিব লাগিব। আৰু আমাৰ যিডাল হান্টিং আছে লাঠি, আমাৰ ষ্টিকটো 70% আপোনাৰ এইফালে থাকিব, 30% মাথাৰ ফালে থাকিব লাগিব, বুজি পালে? যাতে আপোনাক সাপটোৱে ঘূৰি পেলাই মাৰিব নোৱাৰে। তেনেকে মই সেইকাৰণে কৈ আছো যে ফেটি সাপটো বিষাক্ত, কিন্তু পিছত গম পালো গোৱালা সাপটো আৰু ভয়ংকৰ বিষাক্ত। গোৱালা সাপটো মই যেতিয়া ধৰি আছিলো আগতে, মই গৈ এনেই সাধাৰণভাৱে ধৰিছিলো। যেতিয়াই মই গম পালো ই বিষাক্ত বুলি, তাৰ পিছৰ পৰা মই সাৱধান হৈ গলো। মই এনেকে বিষাক্ত সাপকেইটা আয়ত্ব কৰি আছিলো। তাৰপিছত তাতকৈতো আৰু ভয়ংকৰ এটা আছে, আপোনাৰ ক'লা শংখ বুলি কয়, ব্লেক ক্ৰেট, চাইলেণ্ট কিলাৰ, নীৰৱ ঘাতক। এইটো সাপটোক মই পিছত গম পাই আছো, ইটো আৰু ভয়ংকৰ। এই সাপটো আমাৰ বাৰীৰক্ষকডালৰ নিচিনা নহয় জানো? একদম বাৰীৰক্ষীয়া নিচিনা, প্ৰায় পুৰা বাৰীৰক্ষীয়া নিচিনা। যিখিনিয়ে মানুহেটো কেনেকে গম পাব মানুহে ভয়তে মাৰি দিয়ে তেনেকে? নাই, সেইটোৱে মই কৈছো। সেইটো সাপ মাৰাটো খুব কমে যায়।
সি মানুহকে বেছি মাৰে বুজি পাইছে আপুনি ফেটি সাপটো দেখা পাব সেইটো সাপ খুব কম ওলায় তেনেকে ই ৰাতি ওলায় ইয়াৰ এতিয়া সাপৰ যদি প্ৰত্যেকটো সাপৰ যদি আপুনি বাহিৰতে চাব যে কিছুমান কথা ভাবিলে কিবা আপুনি বেলেগ হৈ যায় এতিয়া সেই ক'লা শংখটো যে ক'লে ই কি কৰে জানেনে ই মানুহৰ গাৰ ৰুম ল'বলৈ যায় ই ৰাতি শুই থাকিলে মানুহৰ ই ৰাতি যেতিয়া মানুহ শুই থাকে শুই পেলাই মানুহৰ গাত কাষত শুই থাকে গৈছি আৰু মানুহজন যেতিয়া গা ঘূৰাই দিয়ে গাত পৰি যায় তেতিয়া সি লাহেকৈ কামুৰি দিয়ে আৰু কামুৰি দিলে আপোনাৰ কিন্তু নিবিষায় নুফুলে একোৱেই নহয় আপুনি ভাবিছে মহে কামুৰিছে বুলি ভাবিব সি কামুৰি লাহেকৈ গুচি যায় আপুনি কামুৰি লাহেকৈ গুচি গ'ল আপোনাৰ কিন্তু নিবিষায়ো নুফুলেও একোৱেই নহয় আপুনি ভাবক নহয় কাৰো একোৱেই নহয় তাৰপিছত মানুহজন ৰাতি 6 ঘণ্টামানৰ পিছত লাহে কৰি মানুহ ডেথ হৈ আছে বিছনাত মানুহে লাষ্টত কি কয় জানে ৰাতিপুৱা ওলাব ৰিপৰ্টটো মানুহৰ মুখে ওলাব আৰু নাই ৰাতি চাগে হাৰ্ট এটেক হ'ল বা প্ৰেচাৰ ষ্ট্ৰক হ'ল হয় এই কথাটো এদিন মই এনেকে মোৰ বাইদেউৰ আলোচনা কৰি আছিলো এইটো এনেকুৱা এটা লেখা এইটো সাপৰ বিষয়তে লিখিছিলে তেখেতেও বহুত ভাল কাম কৰিছে তেখেতে লিখিছিলে হয় তেখেতৰ তাতে আমি আলোচনা কৰিছিলো আমি বহুতে কওঁ এই মানুহজনে ৰাতি ঢুকাই থাকিল বেগ কষ্ট নাপালে একো ৰাতি চাগে হাৰ্ট এটেক হ'ল এনেকে এনেকে চাগে কিমান মানুহ চাগে এই ব্লেক ক্ৰিয়েটৰ ক্ষেত্ৰতে চাগে মৰিছে মানে হয়তো মানুহে বহুত মানুহ যিবিলাক প্ৰায়খিনি মানুহ মই কৈছো ৰাতি বিছনাত যিখিনি মানুহ পাইছে আপোনাৰ দুটা বস্তু চাব লাগে মানুহজনে আঁঠুৱা তৰি শুব লাগে আঁঠুৱাখন তৰি শুব লাগে আৰু বিছনা চাদৰ সদায় জোকাৰিব লাগে এই দুটা কাম সদায় কৰিব লাগে মানুহ শুব সময়ত বহুত মানুহ আঁঠুৱা নতৰি শুৱে আৰু এইটো কেছ বেছি আপোনাৰ বিহাৰ ঝাৰখণ্ডৰ ফালে বেছি হয় মই 1 মাহত তেজপুৰ ইউনিভাৰ্চিটিৰ কেম্পাছত মই 2টা ৰেস্কিউ কৰিছিলো একেলগে 1 মাহৰ ভিতৰতে 2টা কৰিছো ব্লেক কেট বুজিছেনে ই এনেকুৱা এটা সাপ তাৰ নামেই হ'ল চাইলেণ্ট কিলাৰ তাক নীৰৱ ঘাতক বুলি জানে অসমীয়াত আচ্ছা এই কথা এটা সুধি লওঁ সাপে কামুৰে নে খুটে সাপে একচুৱেলি কামুৰে নে খুটে খুট মাৰি পেলাই সি ঘূৰি দিয়ে আৰু সাপে পৰাপক্ষত এইটো সদায় মনত ৰাখিব সাপে পৰাপক্ষত বিষ নাঢালে এতিয়া ফেটি সাপ এটা যদি খুট মাৰে কেতিয়াবা এনেকুৱা হয় ফলছ বাইট বুলি কওঁ আমি ড্ৰাই বাইট বুলি কওঁ এইটো সাপে পৰাপক্ষত বিষটো নাঢালে অসহ্য তাক ডিষ্টাৰ্ব দিয়া হয় তেতিয়া সি বিষ ঢালে কাৰণ সি যিটো বিষ তাত যিখিনি তাত শক্তিৰ প্ৰয়োজন শক্তিৰ কাৰণে বিষটো গোটাই ৰাখে কাৰণ চিকাৰ এটা যদি সি মাৰে ভেকুলী এটা চাব ভেকুলটোৰ পৰা মৰি নাযায়তো ভেকুলটো জীয়াই থাকে খালি ভেকুলটোক অবস কৰি লয় অকণমান জাষ্ট অকণমান দি পেলাই অবস কৰি লয় এতিয়া এই সাপৰ তেনেকাই সেইকাৰণে বহুত এবাৰ খুট মাৰি দিলে মানুহ নমৰিবও পাৰে নমৰেও কাৰণ আপুনি এতিয়া আপুনি চাওক আপোনালোকে পাইছিলে মাজতে আপুনি জামুগুৰি এজন ৰেস্কিউৱাৰ আছে জইন সাপে খুট মাৰিছে ফেটি সাপে খুট মাৰিছিলে জইনক আনি পেলাই বিচনাত এডমিট কৰিলে লগে লগে জইনক কিন্তু যিটো ফেটি সাপে কামুৰিছে সেইটো ফেটি সাপ মই গৈ পেলাই নেক্সট ডে ধৰিছোগৈ মই নেক্সট ডে গৈ ৰেস্কিউ কৰিলো মানুহ ঘৰত সেইটো সাপেই আৰু সেই জইনক যেতিয়া মাৰিছে ফলছ বাইট মাৰিছিলে কাৰণ তাক এণ্টিভেনম দিব লগা নহ'ল ড্ৰাই বাইট বুলি কয় এইটো ড্ৰাই বাইট বুলি কয় কিন্তু এটা কথা খালি মানে কি আছে বিষাক্ত সাপ কেইটাৰ বিষয়ে যদি মানুহে জানি যায় আপোনাৰ চাওক আমি সাপৰ হিমটক্সিক আৰু নিউৰটক্সিক দুটা ভাগে ভাগ কৰি লওঁ এতিয়া ভাইপাৰ বুলি ক'লে কিছুমান আছে আমাৰ ৰেড টেল পিট ভাইপাৰ যিটো হয় সেউজীয়া সাপডাল নেগুটো ৰঙা এইবিলাক ভাইপাৰ হিমটক্সিকৰ হেৰিত ল'ব লাগিব আৰু ফেটি সাপ ক'লা শংখ গোৱালা ইহঁত হ'ল নিউৰটক্সিক ইহঁতে কামুৰিলে আপোনাৰ নিউৰটক্সিনৰ ব্যৱস্থা কৰিব লাগিব অসমত এনেকুৱা বিষাক্ত সাপ কিমানটামান আছে মানে প্ৰজাতি কিমানমান আছে মই যদি সঁচা কথা কওঁ এতিয়াতো মই নতুন এটা হেৰি দি আছো চবকে কৈছোৱেই মই নতুন এতিয়া আমি যদি সাপ বিষাক্ত বুলি কৈ পেলাই মানুহক ভয় খুৱাব নিবিচাৰো মই মানুহক ভয় খুৱাব নিবিচাৰো ভয়তে মানুহৰ বিষটো বেছি পোৱা গৈছে সংখ্যা মোৰ তাত কেছ আছে মোৰ তাত আপোনাৰ যিখিনি মই ধৰক 15 বছৰ তলত ল'ৰা ছোৱালী সাপে খুটিছে সেইকেইটা ল'ৰা ছোৱালী ট্ৰিটমেণ্ট কৰোঁতে মই গম পাইছো আৰু ডাঙৰ মানুহৰ ট্ৰিটমেণ্ট কৰোঁতে মই গৈছো এজেড মানুহৰ বুজি পালে কিমানটামান আছে তথাপি অসমত বিষাক্ত সাপ বুলি কয় 6টা বুলি কয় মই কিন্তু 5টা বুলি কৈ আছো এতিয়াতো মই নতুন এটা হেৰি দিম যে 5টাও নাই অসমত এটাও বিষাক্ত সাপ নাই বুলি ক'ম মই এতিয়া মই নতুনকৈ এইটো কিয় ক'বলৈ শুনক
যদি অসমৰ বিষাক্ত সাপ থকা হেঁতেন, মই ঠিক আছে বিষাক্ত সাপ আছে মই মানিছো 5টা বিষাক্ত সাপ আছে, বিষাক্ত সাপ যদি কামোৰে আপুনি কি কৰিব লাগিব? চিকিৎসাত যাওকচোন, কিয় ভাল নহ'ব? চিকিৎসাত যাব লাগিব। ৰাস্তা দি গৈ থাকোঁতেতো মানুহ এটা গাড়ী এখন দি এক্সিডেণ্ট কৰি পেলাই হিমৰাইজ হৈ পেলাই আপোনাৰ কমাত গুচি যায়, নাযায় জানো? সাপে কামুৰিলেও মানুহ কমাত যায়। হয়, কথাটো তেনেকে। কিন্তু মানুহে কি কৰে জানেনে? ফাৰ্ষ্ট লাষ্ট টাইম অসমত তাৰমানে আমাৰ 2টা প্ৰথা বৰ ডাঙৰ পন্থা চলি আছে। এটা হ'ল ডাইনী পন্থাটো আৰু এটা হ'ল সাপৰ এই অন্ধবিশ্বাসটো। এই পন্থা দুটা যদি আমি বন্ধ কৰিব যিমান সোনকালে পাৰিম সিমান সোনকালে আমি সফল হ'ম। একচুৱেলি আগতে সৰ্পই দংশন কৰিলে মানুহে কি কৰিছিলে? মেডিচিন এণ্টিভেনম পোৱা নাছিলে। ক'ত পাম কি পাম ক'ত পাম বিচাৰি থাকে। সেইকাৰণে মানুহে এতিয়া আপুনি অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত আছে। মই সেইটো কথা আপোনাক আগতে কৈছো। এতিয়া কাহিনী কথাটো হৈ গ'ল কি, যদি কোনোবাই কয় সৌৰভ গগৈ এটা বিষয় মই নাই বুলিয়ে ক'ম, কাৰণ মই যে ফেটি সাপৰ মোক ফেটি সাপে মাৰিছে, ময়ো আইচিউত কমাত আছিলো। মই টাইমত চিকিৎসা লোৱাৰ কাৰণে মই বাচিলো। যদি মোক ট্ৰিটমেণ্টটো নকৰি পেলাই মোক যদি বেজালি কৰি থকাহেঁতেন, মোৰ বিষ গোটেই বডিত যোৱাৰ পাছত মই বাচিলোহেঁতেন নেকি? সেইটোৱে কথা। সেইকাৰণে অসমত এনে 5টা বিষাক্ত সাপ আছে। 5টা আৰু এটা প্লাছ 6টা। এটা হ'ল আপোনাৰ ৰেড টেল পিট ভাইপাৰ বুলি কৈছো যে যিটো সেউজীয়া কালাৰ, এটা হ'ল ৰজা ফেটি, এটা হ'ল মৰ্নেকলেট কোব্ৰা, এটা হ'ল ক'লা শংখ, এটা হ'ল এইটো গোৱালা সাপ শংকুচুৰ বুলি কয়, আৰু এটা হ'ল বাটচুপা ৰঙামূৰীয়া বুলি কয়। বাটচুপা ৰঙামূৰীয়াটোৰ কাহিনীটো আকৌ বেলেগ। চব সাপৰ বিগ দাঁত কেইটা আগফালে, বাটচুপা ৰঙামূৰীয়াটোৰ দাঁত কেইটা পিছফালে, বিগ দাঁত দুটা। তাৰমানে গুৰি ফালে আছে, আলু ফালে একে তলত। সি যদি আপোনাক কিন্তু কামুৰি ধৰিব, 1 মিনিট কামুৰি ধৰিব লাগিব। 1 মিনিট কামুৰি ধৰি পেলাই এৰি দিলে আপোনাৰ গাত বিষ সোমাব। সি আকৌ এটা কথা আছে, তাক যদি কোনোবাই খাই সিও মৰিব। সি তাৰমানে আপোনাৰ বিষাক্তও হয়, পয়জনাছো হয়, বুজিলে? এতিয়া বেলেগ খাপে যদি বেলেগ কোনোবা কুকুৰ মেকুৰী যদি তাক খাই, সেই কুকুৰ মেকুৰীও মৰিব। মানে সাধাৰণতে ফেটি সাপে কিং কোব্ৰাই যে মানে সাপ খাই দিয়ে, সাপ খায়, এইটো নেখায় নেকি? গোৱালা সাপে সাপ খায়, গোৱালা সাপে খায়, কিং কোব্ৰাই খায়। কিং কোব্ৰাটো আমাৰ বৰ কম পোৱা যায়। মই মাজতে খালি নামেই হেৰিত পাইছিলো, মিছামাৰীত ধৰিছিলো এটা কিং কোব্ৰা পাই খুব কম। আমাৰ নামেৰি ফালে আছে কিং কোব্ৰা, নামেৰিত আছে, সোণাই ৰূপে এই বেলটোত আছে কিং কোব্ৰা। আৰু বেছিকৈ আপোনাৰ এইটো আপোনাৰ কাজিৰঙা চাইডে বহুত পোৱা যায়। এইফালে চাহ বাগানতো থাকে বুলি শুনিছো। চাহ বাগান আপোনাৰ এই কাৰ্বি আংলং চাইডটোত আছে, আমাৰ এইফালে খুব কম পোৱা যায়। এই বাগানত বেছি আপুনি এইটো পাব, এইটো মই ক'লো যে ৰেড টেল পিট ভাইপাৰটো যে সেউজীয়া সাপটো যিটো, সেই সাপটো পাব। সেই সাপটো আপুনি বাগান বিলাকত বেছি পোৱা যায়। আমাৰ চবতকৈ বেছি অসমত কি জানানে? অসমত চবতকৈ বেছি মৰ্নেকলেট কোব্ৰা। মাজতে শুনা পাইছিলো এই যোৰহাটৰ ফালে এনেকে বাগান এখনত একদম মানে ফেটি সাপৰ 100ৰ ওপৰত কণী ওলাইছিলে, কণী পোৱালি উদ্ধাৰ কৰিছিলে, বন বিভাগে উদ্ধাৰ কৰিছিলে। এই সাপবিলাক এনেকে মানুহৰ ঘৰত আজিকালি আহি সোমাই থাকেহি যে, মানে ঘৰত আশ্ৰয় লয়হি, সেইটো কিয় হবলৈ লৈছে? আৰু ঘৰলে নহা কৰিব নোৱাৰি নেকি? ডাঙৰ কথা হৈছে কি জানে, আপোনাক এতিয়া প্ৰথম কথা হৈছে চাওক, আমি মানুহ শ্ৰেষ্ঠ যে কওঁ, আমি মানুহৰ শ্ৰেষ্ঠতে চব নষ্ট কৰি আছো। আমি গৈ সিহঁতৰ বাসস্থানত ঘৰ বনাইছো ন, পিটনি পুতি দিলো, হোলা পুতি দিলো, বনাঞ্চল শেষ কৰি আছো লাহে লাহে। সিহঁত ক'ত যাব? সিহঁতৰতো স্বাধীন, সিহঁত থাকিবলৈ সিহঁতকো লাগিব আশ্ৰয় নোহোৱাৰ কাৰণে এতিয়া কি হৈছে, চিকাৰ নোহোৱা হোৱা, খাদ্য নোহোৱা হৈছে। খাদ্যবিলাক ক'ত পায়? চুক ভেকুলী য'ত দেখিব সাপটোতে সোমাবগৈ, নিগনি য'ত থাকিব সাপটোতে সোমাবগৈ, এন্দুৰ য'ত থাকিব সাপটোতে যাবই, কাৰণ সিহঁতকো খাবলৈ লাগিব। খাদ্য নহলে সিহঁতক কেনে জীয়াই থাকিব? আগতে আপোনাৰ অজগৰ সাপবিলাক, এতিয়াতো তেজপুৰত আপুনি যদি কয় বোলে মোক অজগৰ সাপ এডাল কাইলৈ ভিতৰত আপুনি মই কাইলৈ ভিতৰত দি দিব পাৰিম, এনেকুৱা এটা আছে অজগৰ। তেজপুৰত য'তে ত'তে অজগৰ ঘূৰি আছে। কালি কাৰ্মেল স্কুলৰ বেঞ্চত বহি আছে এডাল অজগৰ ৰেস্কিউ কৰিছো। কাৰ্মেল স্কুলত যোৱাকালি কথা কৈছো, যোৱা পৰহি মই তেজপুৰ মিউজিয়ামৰ গেটৰ মুখত এডাল অজগৰ ৰেস্কিউ কৰিছো। আনলিফালে কিছুমান মই ৰেস্কিউ নকৰোৱেই, কাৰণ হোলা পিটনি বিলাক লাহে লাহে নাইকিয়া হৈছে। সিহঁত সেইকাৰণে মানুহৰ মাজত সোমাই গৈছে। একচুৱেলি এইটোত মই আমাৰ আমি মানুহে শেষ কৰি আছো চব। সিহঁত থাকিব ক'ত? মানুহে ভয় কৰে যেতিয়া, মানে ঘৰলৈ নহা কৰিব নোৱাৰি নেকি? কিবা উপায় আছে নে? ঘৰত নহা কৰা উপায় এটাই আছে, আপুনি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগিব, চাফা ৰাখিব লাগিব। ফাৰ্ষ্ট কথা,
ঘৰখন যদি পৰিষ্কাৰ, আপোনাৰ ঘৰত ভেকুলী আহিব নোৱাৰিব, নিগনি অহা বন্ধ কৰক, আপোনাৰ ঘৰত সাপ নোসোমাই। যদি আপোনাৰ ঘৰত নিগনিয়ে সোমাইছে, ভেকুলী গৈছে, চুক ভেকুলী ফেটি সাপৰ মেইন খাদ্য। ফেটি সাপৰ মেইন খাদ্য চুক ভেকুলী, সৰুলা ভেকুলীটো। সেইটো বিৰাট ভয় আহে। সেইকাৰণে যদি আপোনাৰ ঘৰত সোমাইছে তেনেহ'লে সি সোমাবই। কিন্তু সেইকাৰণে প্ৰথমতে মই কওঁ ৰাইজক, চবকে কওঁ যে ঘৰৰ যিটো আপোনাৰ কেম্পাছৰ ছাইডটো পুৰা চাফা কৰি ৰাখি পেলাই ঘৰৰ চাফা কৰি ৰাখক। আৰু এই যে ইটাৰ টুকুৰা, কাঠৰ টুকুৰা, জাম চুমবিলাক যে পেলাই থয়, সেইবিলাক ঘৰৰ কাষৰ পৰা আঁতৰাই ৰাখক। নহ'লে সাপে খালি মূৰ ক'ৰবাত এটা হোল পালে হ'ল, খালি গাত পালে হ'ল, সোমাবই। হয়, মানে আপুনি ক'ব বিচাৰিছে যে আচলতে এই সাপ যে বাঢ়ি গৈছে, মানুহৰ ঘৰত আহিছে, অৰ্থাৎ মানুহে ইয়াৰ বাবে দায়ী। প্ৰকৃতি আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে, নহয় জানো? সঁচা কথা। হয়, এতিয়া আমিতো তাৰ ফল ভুগিয়ে আছো, হয়তো ভৱিষ্যত প্ৰজন্মই ভুগিব। এই ক্ষেত্ৰত আপুনি মানুহৰ মাজত সজাগতা আনিবৰ বাবে কিবা পদক্ষেপ লৈছে নেকি? মই মানুহক এতিয়াই কওঁ, আপোনাক এইমাত্ৰ কোৱাতে, ঘৰৰ পৰিষ্কাৰ কৰি ৰাখক। প্ৰথম কথা, ঘৰত যিমান পাৰে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক, আপোনাৰ ঘৰত সাপ নোসোমাই কেতিয়াও। আৰু ঘৰটোত আপোনালোকে এই নহৰু পানী দি মুচিব লাগে। ফেনাইল নহয়, ফেনাইল নহৰু পানী দি মুচিব লাগে। নহৰুটো পেষ্ট মাৰি পেলাই নহৰু পানী দি মুচিব লাগে। ফেনাইল মাৰিলে কি হয়, সাপ যদি ভিতৰত আছে সি ধুনীয়াকৈ সোমাই ৰখি থাকিব। সাপে ফেনাইলৰ গুণটো তাৰ সহ্য কৰিব, চেঞ্চলেছবিলাক চাইডত লুকাই যাব। বুজি পালে? নহৰু পানী গুণটো সি সহ্য কৰিব, পলাব। আৰু চাৰিও চাইডে ঘৰটো চাফা পৰিষ্কাৰ কৰি ৰাখক। আপুনি চাব, আপোনাৰ একেবাৰে সাপ নহা উপায় আছে। সেইটোৱেই, যদি জংঘল হয় যে ঘৰ ঘাঁহ বন গজিছে, সেইবিলাক থাকিব, সাপ আহিবই। সেইকাৰণে মই সকলোকে সেইটো ৰিকুৱেষ্ট কৰি আছো। আৰু এইটো কওঁ লগতে, মানুহক মই এটা কথাই কওঁ যে ভয়, আজি চাওক মই মোৰ যিটো পেজ খুলিছো, সৌৰভ বগলী স্বপ্নবন্ধ পেজ, মই মানে এটাই মেছেজ দি আছো, ভয় খালি নকৰিব। ভয় কৰিলে কিন্তু আপোনাৰ বিপদ হ'ব। যিমান পাৰে মনত সাহস ৰাখিব। যি সাপে খুটিছে, যি সাপে কামুৰিছে, হেৰি কৰিছে, দংশন কৰিছে আপোনাক, আপুনি লগে লগে চিকিৎসাত যাওক। আপুনি তাৰ চিকিৎসাৰ অন্তত আপুনি কিন্তু বেলেগ পন্থা একেবাৰে নল'ব। বহুত মানুহে ঘৰতে কি কৰিব, কাটি পেলাই সেই জেগাডোখৰ আকৌ চুপিব মুখেদি, সেই চেপিব, সেই কাপোৰে ফালি পেলাব, সেই কিবা কিবি এইবিলাক কৰি থাকে। মানুহটো আজিকালি সময়টো পাৰ হৈ যায় ন, সময়টো পাৰ হৈ যায়। সময়টো পাৰ হ'ব দিব নালাগে। যিমান সোনকালে পাৰে হস্পিটেল আহিব লাগে। মানে আপুনি এনেকুৱা অন্ধবিশ্বাসৰ কেছ পাইছে, নহয় জানো? অন্ধবিশ্বাসৰ কেছ মানে মোক বাগানত ধৰি থৈ দিছিলে। এজন ব্যক্তিক সাপে খুটিলে, মই ক'লো নিব লাগে, নাই ই বোলে বেছ কৰি পাইছে। মোকে আকৌ উল্টাই তেওঁলোকে লাষ্টত বহুত আপোনাৰ আপোনাৰ 8টা ল'ৰাক লগাই, 8টা তেনেকে 2-3জন মান ল'ৰাক লগাই পেলাই মই হস্পিটেলত এডমিট কৰিছো, বুজিছে? তাৰপিছত কিন্তু বাচি গ'ল। সেইটোৱে কৈছো, আপুনি কিছুমান জেগাত, বিশেষকৈ আমাৰ বাগান এৰিয়াবিলাকত কিন্তু আপুনি এতিয়াও ইয়াৰ কিন্তু হেৰিটো অহা নাই, কিন্তু সজাগতাটো অহা নাই। এতিয়াও কিন্তু সেই অন্ধবিশ্বাসটো আছে। কিন্তু মোক কেতিয়াবা কিছুমান প্ৰায়খিনি বুলি নকওঁ দেই, কিছুমান বাগানৰ পৰা আকৌ ফোন আহে, মোলৈ সাপে খুটাৰ লগে লগে। আপোনালোকে এটা কথা গম পাই নেকি, পাইছিলে চাগৈ, এইটো বহুত ডাঙৰ নিউজ হৈছিলে অসমত, না ভাৰততে হোৱা নাই এইটো নিউজ। 8মহীয়া বাচ্চা এটা কবৰা বাই থৈছিলে। আমনিৰ বাগানৰ বাচ্চা, বাগানৰ হয়, তেওঁলোক বাগানৰ মাকৰ কোচতে বাচ্চাটো গাখীৰ খুৱাই আছিলে। এটা ভেকুলী খেদি আহিছিলে, ফেটি সাপ এটাই খেদি আহোঁতে বাচ্চাটোকে খুট মাৰি দিলে। তেতিয়া তেওঁৰ দেউতাকে মোক ফোন কৰিলে, দাদা জখলা মন্দিৰত আনিম নে মিছন আনিম, মোক সুধিছিলে। মই কিন্তু গম পোৱা নাই যে জখলা কথাটো তাৰমানে ইমান এনেকুৱা চিকিৎসাটো হয় নাজানো, কিন্তু মিছন কিন্তু বহুত ওপৰত। সাপৰ কাৰণে মিছন কিন্তু বহুত ভাল ট্ৰিটমেণ্ট চলে, মই জানো। মই মিছনত যিমানখিনি কেছ দিছো আজিলৈকে এটাও তাৰমানে ফেইল হোৱা নাই, চব পাছ হৈছে, ভাল হৈছে, গুড ভাল ৰিজাল্ট। যিমান মিছনত কেছ দিয়া হৈছে মোৰ, সেইকাৰণে মই মিছনলৈ মাতি দিলো। তেজপুৰ মিছন হস্পিটেল মই লগে লগে সেইকাৰণে তেজপুৰ মিছন হস্পিটেল মাতি দিলো। বাচ্চাটো আহি পালে, বাচ্চাটো চেঞ্চলেছ হৈ গ'ল। বহুত কষ্ট কৰি ডক্তৰে আমি বহিলো, মাক দেউতাকৰ লগত হেৰি কৰি বাচ্চাটোক ট্ৰিটমেণ্ট চলা হ'ল। সাপৰ ওপৰত এণ্টিভেনমৰ পৰা আদি কৰি গোটেইখিনি আৰম্ভ কৰি দিয়া হ'ল, কিন্তু বাচ্চাটো সুস্থ হৈ গ'ল। চাওকচোন, এইটো কৈছো অসমত না ভাৰততে হোৱা নাই। আপুনি ৰেকৰ্ড, ভাৰতত প্ৰথম কিজনী এইটো কেছ 8মহীয়া বাচ্চা, যাক আছাম ট্ৰিবিউনৰ পৰা আদি কৰি টাইমছ অফ ইণ্ডিয়া বহুত ডাঙৰ পেপাৰ, মোৰ তাত পেপাৰ কাটিংবিলাক আছে, আপোনাক মই দিব পাৰো। কিন্তু গোটেই আপোনাৰ এইটো তাৰমানে ৰেকৰ্ড হৈ গ'ল। 8মহীয়া বাচ্চা, এইটো কিন্তু বাগানৰ কেছ আছিলে দেই, এইটো বাগানৰ। তেওঁলোকে কিন্তু মোক সুধিছে, মই লগে লগে কৈছো আহিছে, মিছনৰ ট্ৰিটমেণ্ট চলিছে। মাজতে তেনেকে আপোনাৰ ঘগৰা বাগানৰ হৈছে এটা কেছ, তেজপুৰ ঘগৰা বুলি কয়, ঘগৰা আছিল, তাৰ পৰা আহিছে। মই কৈছো মিছনত লৈ আনক। কিন্তু
এতিয়া এইটো কাৰণে ভাল যে অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত কিন্তু আৰু এতিয়া চৰকাৰে এটা ভাল পদক্ষেপে লৈছে চৰকাৰক মই আগৰ পৰা চাইছো আগতে মই 30 বছৰ অধিক কাল কৰিলো মই চালো এতিয়া কিন্তু চৰকাৰে এটা বস্তু পদক্ষেপ ভাল লৈছে যে এন্টিভেনম ৰাখিবই লাগিব ট্ৰিটমেণ্ট চলাবই লাগিব সেইটো কাৰণে মই ভাল পাইছো এইটো কাৰণ মানে এই যে সজাগতাৰ অভাৱটো যে এতিয়া মানে ধৰক বাগানৰ হেৰিত মানে বা অকল বাগান বুলিয়ে নহয় আমিও মানে আমি জনা নাছিলো যে ইয়াত এন্টিভেনম থাকে হয় হয় আমি মানে ধৰক টাউনৰ ঠিক কাষতে আছো ধৰক টাউন বুলিয়ে হয় হয় তেতিয়া মানে এইটোৱে জানো যে সাপে খুটিলে এনেকে আমাৰ ঘৰৰ ওচৰৰ এবাৰ মানে দাদা এজনক এনেকে খুটিলে তাৰপিছত বাহিৰত বহুৱাই থৈছে তাত আগতে বাহিৰত লৈ কিবা নিমখ খাব দিছে মোকো এবাৰ খুটিছিলে মই তিতা পালে বোলে তাৰমানে বিষ মাৰিছে এতিয়া মোক কি কৰিলে মই গম নাপালো আন্ধাৰত ফুটিলে তাৰপিছত ওচৰত দাদা এজন লগৰ আছিলে তেওঁ আহি পেলাই মানে এনেকে বান্ধিলে খুব চপৰিয়ালে জেগাখিনি তাৰপিছত কিবা গৰুৰ গাখীৰ লগে লগে চিৰাই আনি সেইটোৰে ঢালিলে মানে এনেকুৱা ধৰণৰ কিন্তু তেতিয়া মানে আমাৰ ঘৰতে আমাৰ দেউতাই নিজে হেল্থত কাম কৰিছিলে দেউতা অৱশ্যে সেইখিনি সময়ত নাছিলে এনেকুৱা ধৰণৰ কথা তেতিয়া এই মই এনেকুৱা বাগানৰ কথাটো মই বাদেই দিলো এনেকুৱা ধৰণৰ ঠাইবিলাকতো আপোনাৰ মানে চলি আছিলে এইটো মানে অন্ধবিশ্বাস মানুহৰ সজাগতাৰ অভাৱ তেতিয়া হয়তো এই হস্পিটেল বিলাকত এনেকুৱা ধৰণৰ দৰৱ বিলাক নাছিলো আৰু নাছিলে আৰু এটা কথা আছিলে কি ধৰক এই মানুহ এনেকে বেজ পাতিলে বেজে ঠিক কৰিব নোৱাৰিলে মুখে ফুটা বুলি কব কৈ পেলাই গুচি যাব তাৰপিছত নদীত মানে কলগছৰ ভূৰত মানে হেৰি কৰি দিয়ে কোনোবা বেলেগ ডাঙৰ কোনোবা উজাই মানে তেওঁক উদ্ধাৰ কৰিব পাৰিব বুলি এনেকুৱা ধৰণৰ বহুত অন্ধবিশ্বাস আছিলে আপোনাৰ সেইকাৰণে আপুনি চাব সাপে খুটা মানুহক কেতিয়াও সাধাৰণতে মানে হেৰি নকৰে মানে বাৰ্ণ নকৰে নুপুৰে বা নুপুতে মানে নদীত এৰি দিয়ে তাৰমানে নাই আমাৰ আপোনাৰ এই অন্ধবিশ্বাসটো বেছি ক'ৰ পৰা হ'ল জানে কেইখনমান ফিল্ম বনালে নহয় এইবাৰ হয় সেই কথাটো মই ক'ব খুজিছিলো হিন্দী চিনেমা বেংগলী চিনেমা কেইখনমানৰ খুব তেনেকুৱাকে সতীবেলা এই কথাটোৱে চলি আছে সাপে খুটিছে যিডাল সাপে খুটিছে কাল সুন্দৰী বুলি কয় সতীবেলাৰ সাপডালৰ নাম হ'ল কাল সুন্দৰী অৰ্নামেণ্ট ফ্লাইং স্নেক মোৰ তাত আপোনাৰ আছে ফটো মই দিম মোক সেইলা সাপে কাম হৈছে সামান্য বিষাক্ত বুলি আমাৰ শ্ৰেণীত ধৰা হৈছে তাৰ বিষৰ পৰিমাণটো যে সামান্যত আছে বুজি পালে ই সামান্য বিষাক্ত অসমৰ বিষাক্ত সাপত সি নপৰে অৰ্নামেণ্ট ফ্লাইং স্নেক বৰ ধুনীয়া সাপডাল দেখিবলৈ সেইডালে মাৰিছিলে হেৰিক তাৰপিছতে লগে লগে আপোনাৰ এই বুঢ়া টোপঙালে এইবিলাক যে কাল্পনিক কাহিনীবিলাক এই কাল্পনিক কাহিনীবিলাক মানুহৰ তাৰমানে এতিয়াও সোমাই আছে আৰু সেইকাৰণে কি কৰে সাপে খুটা আজি ৰিচেণ্টলি আপুনি চাওক যোৱা বছৰ এই সাপে খুটাৰ পিছত হাজোত যে খুটি যে ঢুকাইছিলে হাজোত ঢুকাৰ পিছত তেওঁলোকে কি কৰে নদীত উপঙাই দিয়া নাই ভূৰত আমি আজি যিটো লাইন আমি য'ত আছো এতিয়া আমি আপুনি মই আমি য'ত আছো এতিয়া আমি যেতিয়া বাহিৰত যাওঁ মই যেতিয়া দিল্লীত গৈছো মই বেংগালোৰত গৈছো বেংগালোৰ টাটা ইনষ্টিটিউট অফ টেকনলজি চায়েন্সত মোক এটা প্ৰগ্ৰেম আছে তাত মাতিছিলে হাতীৰ ওপৰত তাতে মোক ষ্টুডেণ্ট এটা মানে কুৱেশ্যন কৰিছে আসামে জাদা বোলে জাৰা ফুকা চলতে বোলে মেজিক জাদা চলতে বোলে মোক তেওঁলোকে সুধিছিলে বুজিছেনে তেনেকুৱাত মই তেতিয়া কেইটামান কেছ আছিলে মোৰ হাতত মই গোটেইখিনি মই ৰেকৰ্ড ৰাখো তাৰমানে কেছ মই দেখালো এইটো বাচ্চাক ট্ৰিটমেণ্ট এইটো বাচ্চা ট্ৰিটমেণ্ট ক'ত অন্ধবিশ্বাস কৈছে নাই हम लोग मीडिया है से मिलता है बोले नहीं कुछ बस नहीं ज्यादा ऐसे नहीं होता है सारा जगह असम में नहीं भारत में सब जगह में ऐसा चलता है झारखंड में भी चलता है ऐसा हरियाणा में भी ऐसा चलता है जरा फुका কিন্তু আসাম को देखो ट्रिटमेंट चला है এনেকৈ বলছে বুজাইছিলো এইটো এটা বৰ লাজ লাগে তেতিয়া কাৰণ এতিয়া সৰ্পৰ দংশনৰ ওপৰত যদি কিবা কেছ হয় প্ৰথম মোলৈকে ফোন আহে মই আপোনাক য'ত অসমৰ বিভিন্ন জেগা পাহে মইতো বহুত খাপৰ মই বাইটটো চাই কৈ দিম এইটো বিষাক্ত খাপ নে অবিষাক্ত খাপ মই খাপৰ বাইটটো চাই যিটো জেগাত খুট মাৰিছে সেই জেগাটো চাই কৈ দিম মই খাপ নাচাই ক'ব পাৰোঁ এইটো মোৰ তাৰমানে ফুল কনফিডেন্স হৈ গৈছে বহুতখিনি মই তেনেকৈ কাম কৰিও আছো পিছে আৰু মানুহক এটা ভাল লাগে কি ৰাতি 12টা 1টা যেতিয়া মানুহে ফোন কৰিব বহুতে তাৰমানে 7-8 বাৰকৈ ফোন কৰিব ফোন মাৰ পিছত যেতিয়া মই কৈ দিম যে ভাইটি এইটো চিন্তা নকৰিব এইটো সামান্য বিষাক্ত খাপ এইটো চিন্তা কৰিবলৈ কাৰণে নাই এই যে মই যে ক'লো পেচেণ্টজনক সেইটো পেচেণ্টজনৰ কাৰণে এটা অভয়বাণী হৈ গ'ল বুজি পাইছেনে আৰু পেচেণ্টজনৰ মনত সাহস পাই গ'ল আৰু ধুনীয়াকৈ গৈ পেলাই হস্পিটেলত ব্লাড টেষ্ট কৰিব তাৰ পিছত একদম ধুনীয়াকৈ মোক ফোন কৰিব দাদা ব্লাড টেষ্ট কৰিলে আপুনি যেনেকৈ কৈছে তেনেকৈয়ে গৈছে ৰিপৰ্টটো এতিয়া আগতে কোনোবাই কয় আপুনি যে ডাৰাইজ বুলি কৈছে মোক এইটো নেগুৰত বিষ আছে বুলি এটা মিছা কথা সেইডাল সাপৰ কোনো নেগুৰত বিষ নাই সি তাৰমানে কি হ'ল মানুহ দেখিলে খুব জোৰত পলায় সি যেতিয়া পলায় তেতিয়া খুব বেকা বেকিকৈ পলাইতো নেগুৰটো এনেকে যায় যে মানুহে নেগুৰত মাৰিলে বিষ আছে বুলি বুজি পালে
সেইবিলাক মানুহৰ ধাৰণা আছে, সেই ভুলবিলাক আঁতৰাব লাগিব। আৰু অলপ সময় লাগিব কিন্তু খুব কম, বেছি দিন নাই, কিন্তু মানুহ বহুত কিন্তু সজাগ হৈছে এতিয়া। আৰু মানুহে আগতে সাপ দেখিলে মাৰিছিলে। হয়, আমি আগতে মানে খুব ভালকে মানুহক জনাব লাগিব যে সাপে খুটিলে ভয় নাখাব, ঔষধ আছে, বাচি যাব। প্ৰথম কথা এইটো মানে সেইটো আমি যেতিয়া হেৰি কৰিব পাৰিম, তেতিয়া মানুহৰ মানে এই টেৰৰ যিটো মানে সন্ত্ৰাস যিটো সাপ দেখিলে কি সাপ লাগে, ধৰা সাপে হওক, খাই পেলাই মানে এই মৰি যাম বা মানে সাপে খুটা মানে চেচ আৰু জীৱনটো, সেই ভয়তে আদি হাৰ্ট এটেক হয়। ওচৰৰ ঘৰৰ মানুহে কন্দা কটা কৰিব, ধৰক সাপে খুটিলে হেৰি হ'ল। এইখিনি যেতিয়া যাব তেতিয়া মানুহৰ ভয়টো লাহে লাহে এনেই কমি আহিব। এইখিনি আচলতে ছচিয়েল চেঞ্জত কৰিবতো, গতিকে এইটোতো অকমান সময় ল'বই আমাৰ। নাই আপুনি আৰু আপোনালোকৰ লিখনি বা ছচিয়েল মিডিয়াত যিবিলাক হয় আজিকালি বাতৰিৰ পৰা আদি কৰি চাইছো মই, মানুহ তাৰমানে এতিয়া আগতে এইখিনি নাছিলে কাৰণেও কিন্তু মানুহখিনি হেৰি কৰিব পৰা নাছিলে, আয়ত্ব কৰিব পৰা নাছিলে। আজি এতিয়া চাওক, মোৰ ছচিয়েল মিডিয়া হওক, আপোনালোকৰ লিখনি, এই লিখনিটোৰ পৰা মানুহৰ বহুত উপকাৰ হ'ব। বহুত উপকাৰ হ'ব। কাৰণ আজিকালি এতিয়া এনেকুৱা হৈ গৈছে, অবিষাক্ত সাপ কিছুমান যেতিয়া মোলৈ হোৱাটছএপত ফটো দিয়ে, মই চাওঁ এইটো অবিষাক্ত সাপ, মই নাজানো, তুমি নিজে ধৰি পেলাই উলিয়াই দিয়া বুলি কওঁ, বুজিলে? কাৰণ মই ফুল কনফিডেন্স, সেইডাল সাপে কামুৰিলে তাৰ একো নহয়, মই জানো তাৰমানে, বুজি পাইছে? সেইডাল সাপে কামুৰি খুটিয়ালে তাৰ একো নহয়, মই ভালকৈ জানো তাৰমানে। এতিয়া মই বহুত হয়তো আমাৰ মানে ধৰক এতিয়া আমাৰ মই মানে বিভাগ হিচাপে কাকো মই এনেকে দুখ দিবলৈ বা কণ্টেক্ট কৰিবলৈ নাযাওঁ বা এইটো মানে এডিট কৰে মানে নাজানো, কিন্তু বন বিভাগে আচলতে কিছুমান কাম কৰিব পাৰে। এতিয়া ধৰক আমাৰ মানে যিকোনো চহৰ নগৰ সৰু গাঁও বিলাকতো ইমান মানে কোম্পানীৰ মানে বিজ্ঞাপনত ইমানখিনি আপোনাৰ মানে হেৰি কৰে, ধৰক পোষ্টাৰ মাৰে, এই দেৱাল বিলাকত লিখি হেৰি কৰে, শ্লোগান লিখে, কিবা লিখে, হেন লিখে, তেন লিখে। কিন্তু বন বিভাগে যদি এনেকুৱা সাপ বিলাকক খুব ডাঙৰ কিছুমান ফটোগ্ৰাফ মানে অলপ বেছি ডিষ্টিংক্ট কৰি ধৰক প্ৰিণ্ট কৰে যে এইডাল অবিষাক্ত সাপ বা এইডাল চিনাকি হিচাপত, মানুহে যেতিয়া দেখি থাকিব তেতিয়া ভয় নাখায়। এনেকুৱা ধৰণৰ এটা এৱেৰনেছ কৰিব পাৰিলে ভাল আচলতে। কাৰণ এনে সৰু ফটো এখন দেখিলে ধৰক এইটো আপুনি ভাল কথা কৈছে, আৰু সেইটো কাম মই কৰি আছো তাৰমানে। সেই কামটো মই কৰি আছো, আপোনালোকক হোৱাটছএপত ফটো দিম। মই মংগলদৈ জিলাত যেতিয়া গৈছো, গোটেই ডক্টৰখিনিক মই এইডাল সাপ দেখাইছো, এইডাল সাপ চাই লওক আপোনালোকে। এনে একদম ডাঙৰ পোষ্টাৰ বনাই লৈছো, মই বহুত ডাঙৰ ফটোগ্ৰাফ বনাই লৈছো, বুজি পাইছেনে? প্ৰত্যেকটো সাপৰে ফটোগ্ৰাফ দেখাই তেওঁলোকক মই বুজাও। আৰু স্কুল বিলাকতো মই সেইটো কৰো। মই এতিয়া চাওক, ফেচবুকৰ মোৰ পেজত মই প্ৰায়খিনি সাপৰ বিষয়ে দিয়ে থৈ দিছো। তাৰপাছতো কোনোবাই যদি সোধে মোৰ ৰাতি বিচাৰক, দিনত বিচাৰক, আপুনি ফোন মাৰিলে পাবই। আপুনি যিটো কথা কৈছে সেইটো কাম কিন্তু বন বিভাগে কৰাটো অত্যন্ত আৱশ্যক। আৰু ধৰক এতিয়া এই যে ট্ৰেফিক পইণ্ট বিলাকত যে থাকে, মানে লাহে লাহে গাড়ী চলাব, অমুক চলাব, তেনেকুৱা ধৰণৰ কিছুমান কলাবৰেটিভ কামো কৰিব পাৰে। তাতে কোম্পানী বিলাকেও ধৰক মানে সহায় সহযোগ কৰিব। আৰু কোম্পানী বিলাকক মই ভাবো যে তেওঁলোকক যদি কোনোবাই আগ্ৰহ কৰে, তেওঁলোকে নিশ্চয় সেই কামটো কৰিব। তেওঁলোকৰ কাৰণে বিশেষ মানে তেওঁলোকৰ বাজেট থাকেই ধৰক এনেকুৱা ধৰণৰ কাম। এইটোতো বহুত বেছি বাজেটৰ কথা নহয়। এইটো বহুত বাজেটৰ বেছি কথা নহয়। এতিয়া যে নতুনকৈ যিখিনি ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালী সোমাইছে ফৰেষ্টৰ নতুন এপইণ্টমেণ্ট যিমান দিয়া হৈছে, মই 18 পৰা 19 বা 20 যেতিয়া মই হাতীৰ ওপৰত কাম কৰি থাকো, তেতিয়া মই ৱাইল্ড লাইফ ৱাৰ্ডেন, মই তাৰমানে ফৰেষ্টৰ মানুহ মেইন পাৱাৰটো একেবাৰে নাছিলে, মেইন পাৱাৰ নাছিলে, বুজি পাইছেনে? আৰু মেইন পাৱাৰ নোহোৱাৰ কাৰণে বহুত সমস্যা হৈছে। মই সেইকাৰণে বহুতখিনি চিঠি লিখিছিলো, আৰু বিভিন্ন মিডিয়াত মই সদায় সেইটো কথাই কম, মেইন পাৱাৰ লাগে। এতিয়া নতুন ল'ৰা ছোৱালী বিলাক যেতিয়া সোমাইছে, তেওঁলোকক এই প্ৰশিক্ষণ বিলাক দিব লাগে সাপৰ ওপৰত তেওঁলোকক সাপৰ ৰেস্কিউ কৰা প্ৰশিক্ষণ দিব লাগে। এতিয়া তেনেকে আপুনি যদি অসমত যদি চাই তেনেকে 2-এখন বন বিভাগৰ 2-এটা জেগা বাহিৰে ক'তো বেছি মানুহ নাই, তাৰমানে 7টা মানুহ ৰেস্কিউ কৰা মানুহ নাই, সাপ ৰেস্কিউ কৰা মানুহ নাই। মই আৰম্ভণিতে এটা যে কথা সুধিছিলো, ধৰক এই প্ৰশিক্ষণৰ কথাটো আপুনি যে কৈছিলে জিলাই এনেকে আমাৰ মানে উদ্ধাৰকাৰী মানে আছে, আপুনি বহুতক হেৰি কৰা বুলি কৈছে। এইখিনি ব্যক্তি মানে সকলো মানে স্বেচ্ছাসেৱক ধৰণৰ নে মানে বন বিভাগে হয়তো কাৰোবাক? নাই, তেওঁলোকে নহয়, মই যিখিনি ল'ৰা ছোৱালীক এতিয়া লগাই কাম কৰি আছে, আপোনাৰ ঘৰত যেতিয়া সাপডাল সোমাব, 2টা দিশত চাব লাগিব। হয়, সাপডাল আপুনি এনেকুৱা মানুহ আছে, সাপ আজিকালি চাওক দেই, ঘৰত সোমালেও সাপ কিন্তু নামাৰা হৈছে মানুহে। সাপ মৰা কেছ কিন্তু আজিকালি খুব কমি গ'ল। আপুনি চাব, 2টা দিশত চাব লাগিব। এটা হ'ল চাইণ্টিফিক দিশ, সেইটোত চাব লাগিব আপুনি যে এই সাপটোৱে আমাক সুৰক্ষা দিছে, চাইন্সৰ লাইনত চাব লাগিব। আৰু এটা চাব লাগিব আপোনাৰ ভক্তিৰ ফালৰ পৰা, যিটো আমাৰ সাপ মানে হিন্দু মানুহৰ এটা ভগৱানৰ অৱতাৰ নহয় জানো? হিন্দু মানুহৰ সেইটো এটা আহি যায়, বহুত কথা তেনেকে আহে।
সেইকাৰণে বহুতে এতিয়া সাপটো মৰাটো বন্ধই কৰিছে, সাপ নামাৰে আজিকালি। সেইকাৰণে মানুহ বিচাৰে। যেতিয়া বন বিভাগত মানুহ নাই তেতিয়া কি কয়, লাষ্টত কেতিয়াবা সাপটো মাৰি দিব লগা হয়, সেই মানুহবোৰ আতংকত ভুগি থাকে। তেতিয়া মোক চাই পেলাই বহুত ল'ৰা ছোৱালী এতিয়া মোক লগত কণ্টেক্টত আহি গৈছে, মই শিকাই দিছো কেনেকে কি কৰিব প্ৰায়খিনি জানে। এতিয়া খালি মই ৰিকুৱেষ্ট কৰো, যাৰ ঘৰতে সাপটো সোমাই, মই আজি 30 বছৰে মই নিজৰ ব্যক্তিগতভাৱে কাম কৰি আছো। মই চৰকাৰীৰ পৰা কোনো ধৰণৰ আজিকালি দান অনুদান একো পোৱা নাই। প্ৰথম কথা আপুনি এইটো লিখিব পাৰে, চৰকাৰৰ পৰা মই কোনো সহায় সহযোগ পোৱা নাই, কোনো সন্থাৰ পৰা মই কোনো সহায় সহযোগ পোৱা নাই। মই নিজৰ মোৰ যিটো উপাৰ্জন তাৰ এটা অংশ মই সিহঁতৰ লগত কাম কৰো সদায়। এতিয়া মই যদি সাপ এটাই 25 কিলোমিটাৰ দূৰত ওলাই, মই গাড়ীখন লৈ পেলাই মই যাব লাগে। মই গাড়ী লৈ নিজৰ খৰচত যায় নেকি? মই চব মোৰ নিজৰ খৰচ। এইটো মই আপোনাক ডাঠি কৈ আছো কথাটো। এনেকে মই আপোনাক বোলে মোৰ ওপৰত নিউজ চলাইছো, তেনেকে মই নিউজ কৰিছো ৰিপৰ্টাৰে। মই আজিলৈকে কাৰো পৰা সহায় সহযোগ লোৱা নাই, আৰু ভৱিষ্যতলৈ মই যে ল'ম এইটো আশা নকৰিব। কিন্তু এই যে যিবিলাক ল'ৰা ছোৱালী কাম কৰি আছে, আপোনাৰ ঘৰত মানুহ ঘৰত সাপডাল সোমাইছে, সাপডাল তেওঁ উলিয়াব গৈছে, কমচে কম তেওঁ তেলৰ খৰচটোকে দিয়কচোন। বাইকখনটো লৈ গৈছে, এটা সেইটো এটা তেনেকে মানৱতাৰ খাতিৰত, কাৰণ আপোনাক সহায় কৰিবই গৈছে তেওঁ। হয়তো সাপটোৱে তেওঁক অপকাৰ ক্ষতিও কৰিব পাৰে, নহয় জানো? কিমান লাইফ ৰিস্ক, আপোনাকো ছেফ দিছে, সাপটোকো ছেফ দিছে। সেই গতিকে তেনেকুৱা যুৱকসকলক অলপ আগ্ৰহ কৰিলে কিবা এটা অহা যোৱা খৰচটো বা তেলৰ খৰচটো বা অনা নিয়া খৰচটো কৰি দিয়াটো ভাল। অইন ক্ষেত্ৰত মই ক'ব নাই, কিন্তু মোৰ ক্ষেত্ৰত কিন্তু মোক কোনোৱে সহায় কৰিব নালাগে। আজিও কৈছো আৰু কৈও থাকিম। মই যদি মই সহায় লো, মোক বহুতে আহে, মোক বহুত NGO কয় আপুনি আমাৰ সন্তান। মই নাই, মই মোৰ জেগাতে ভাল, মই মোৰ জেগাতে ভাল। মই এটা কথা সুধি লওঁ, সাপ এটা বিষাক্ত হয় নে নহয় সাধাৰণ মানুহে কেনেকে চিনি পাব? চোৱা, সাপ এটাই দুটা কথা হ'ব। সাপটোৱে প্ৰথম হয়তো খুট মাৰিব, খুট মাৰি সাপটো আঁতৰি গ'ল, জেগাডোখৰ চাই পেলাই আমি ক'ব পাৰিম, মই ক'ব পাৰিম মোৰ জেগাত। কিন্তু বেলেগ এজন মানুহেতো ক'ব নোৱাৰিব। বেলেগ এজন মানুহে ক'ব নোৱাৰিব। আৰু 2 নম্বৰতে সাপটোৰ ফটোখন যদি ঘপকৈ চাই, বহুতে গুগলত চাৰ্চ কৰিব এইটো কি সাপ, এইটো সাপ উলিয়াওঁতে এটা বহুত টাইম লাগি যাব। সেই গতিকে যদি মোৰ লগত কোনোবাই কণ্টেক্ট কৰে, চাওক, এটাৰ পৰা 100টা হ'ব, 100টাৰ পৰা 1000 হ'ব, 1000ৰ পৰা 1 লাখ হ'ব, এনেকে মানুহবোৰ স্প্ৰেড হ'ব লাগিব। মোক যদি কোনোবাই কণ্টেক্ট কৰে যে দাদা এইডাল সাপে খুটিছে, কি খাপ, মই লগে লগে 2 মিনিটৰ ৰিপৰ্টটো দি দিম, এইটো অমুক সাপ, এইটো তমুক সাপ, এইটো একো চিন্তা কৰিব লগা নাই। বা বিষাক্ত হ'লে হস্পিটেল যোৱা, অবিষাক্ত ঘৰত থকা, বুজিলে? মই তেনেকে ক'ব পাৰিম। কিন্তু এইকাৰণে কৈছো, আজি ছচিয়েল মিডিয়াই হওক, নিউজ পেপাৰে হওক, টিভিয়ে হওক, চেনেলে হওক, এই পাব্লিছে ফকাছটো যে কৰি আছে, এইটো কিন্তু সজাগতাৰ কাৰণে কিন্তু এডাল একেবাৰে দীঘল কাঠি, কিন্তু ভাল ভাল পদক্ষেপ এইটো এটা। কাৰণ নহলে মানুহে গম নাপালেহেঁতেন নহয়। আজি আপোনালোকে মোৰ লগত কথা পাতি আছে, মই সৌৰভ বৰগোহাঁই, মই সাপ কৰি আছো 30 বছৰ হোৱা নাই, মোৰ ৰেকৰ্ড আছে, মোৰ ৰেকৰ্ডত মই কথা কৈ আছো। কিন্তু আপোনালোকে আজি মোক লগ কেনেকে পালে? মোক এই ছচিয়েল মিডিয়া নিউজত দেখিলে কাৰণেহে গম পালে। সেইকাৰণে কৈছো, যিমান পাৰে সজাগতাটো পাব্লিছ হ'ব লাগে, সজাগতাটো ফকাছ হ'ব লাগে, তেতিয়া মানুহৰ মাজত তাৰমানে গম পাব। আৰু আজিকালি এটা কথা ভাল হৈছে, আমাৰ নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনি বহুত আগ্ৰহ। কিন্তু নিউ জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী, আমাৰ এটা শ্ৰেণীৰ মানুহ, কিন্তু আগৰ মানুহখিনি সেই আগৰ ধান্দা হেৰিটোতে আছে। কিন্তু যিখিনি আপোনাৰ 40+ মানুহ, সেই মানুহখিনি কিন্তু এইটোতে আছে, সাপে খুটিলে বান্ধিব লাগে, সাপে খুটিলে নিমখ খুৱাব লাগে, বুজি পাইছেনে? 40 ওপৰ প্লাছ মানুহখিনি এই হেৰিটোতে আছে। কিন্তু নিউ জেনেৰেশ্যনৰ খিনি কিন্তু এতিয়া বহুত কিন্তু আপডেট দিছে। সিহঁতে কিন্তু জানে সাপে খুটিলে কি কৰিব লাগে, কি কৰিব নালাগে। কাৰণ মই বহুত ল'ৰা ছোৱালীৰ লগত কণ্টেক্টত পাওঁ, বহুত কলেজত যাওঁ, ইউনিভাৰ্চিটিত যাওঁ, স্কুলবিলাকত যাওঁ, চাইছো তাৰমানে। সেইকাৰণে কৈছো প্ৰচাৰ মাধ্যমটো লাগিবই। প্ৰচাৰ মাধ্যমৰ 1 নম্বৰ ৰুল এইটো, সাপৰ ওপৰত সেইটো কৰিবলৈ প্ৰচাৰ মাধ্যম একমাত্ৰ ৰুল। কিন্তু আৰু সেইকাৰণে কিছুমান আপোনালোকে এতিয়া ক'ব পাৰে, অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত কিন্তু এণ্টিভেনম আছে। অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম আছে। মই সেইটো একদম আপোনাক ডাঠি ক'ব পাৰোঁ। মোৰ তাত ৰেকৰ্ডবিলাক আছেতো, আমি চাই থাকো, আমাৰ কণ্টেক্টত থাকে। সেইকাৰণে ৰাইজক মই এটাই অনুৰোধ, আপোনাক হস্পিটেল যাওক আগতে। ICU নথকাকৈ, মানে ধৰক এতিয়া প্ৰাইমাৰী হেল্থ চেণ্টাৰ এখন, PHC এখনতো ICU নাথাকে। আপুনি এইটো কথা ভাল কৈছে। এইটো মই ICU কথাটো নাই কাৰণে মই মৰিগাঁৱত খুব বেয়াকৈ লিখিছিলো।
মৰিগাঁৱৰ এটা পেচেণ্টক আইচিইউ নোহোৱাৰ কাৰণে গুৱাহাটী ৰেফাৰ কৰিছিলে হয় গুৱাহাটী ৰেফাৰ কিন্তু তেওঁক এচিবি মাৰি পেলাই এণ্টিচিনাক ভেনাম মাৰি পেলাই পঠাইছে দেই হয় তাৰমানে কি হয় আইচিইউ নহলে এণ্টিচিনাক ভেনামটো থাকিব লাগে সাপে যেতিয়া খুটিবা টেষ্টটো কৰালে গম পাই গ'ল মানুহটোক সাপে খুটিছে মানুহটো কমাত যাব তেওঁক তেতিয়া 10টা এণ্টিভেনাম যদি মাৰি পেলাই গুৱাহাটী মেডিকেল পঠাই দিয়ে তেনে একো নহয় কিন্তু কিন্তু প্ৰথমতে ডক্টৰবিলাক সেই 10টা এণ্টিভেনামো মৰা নাছিলে গম পাইনে হয় আগতে নামাৰিছিলে সেইকাৰণে ৰাস্তাটো ঢুকাই গৈছিলে এতিয়া সেইটোৱে কৈছো স্নেক ভেনামটো এভেইলেবল কৰি দিছে স্নেক ভেনাম পাবই স্নেক ভেনাম এতিয়া মানুহটোক সাপে খুটাৰ লগে লগে যদি তেওঁক ফাৰ্ষ্ট ট্ৰিটমেণ্টটো চালে ব্লাড টেষ্ট কৰিলে তেওঁ বিষাক্ত সাপে কামুৰিছে তেওঁক লগে লগে 10টা এণ্টিভেনাম মাৰি ৰেফাৰ কৰি দিয়ক সেই 10টা এণ্টিভেনামত 10টা এণ্টিভেনম কেনেকে দিব ধৰক আমি মানে গম নাপালো এডাল মানে আৰু মানুহে ভুলকৈ ক'ব পাৰে মানে ভুলকৈ দেখিব পাৰে ব্লেক লাইটে হ'ল নে এডাল আপোনাৰ মানে পেটিয়াপে হ'ল বা আপোনাৰ হেৰি হ'ল ধৰক যদি চিনি নাপালে কৈ দিলে ভুলকৈ এডাল চিমটম পাব চিমটম লৈ পেলাই মানে ডক্টৰে চিমটমৰ ওপৰত ক'ব তেওঁ হাৰ্টবিট চাব বিষাক্ত সাপে কামুৰিলে হাৰ্টবিট 25 বা 20 আহি যাব হয় আপোনাৰ প্ৰেছাৰ আহিব চকু ফুলি যাব চকু পতা ফুলিব লক্ষণ কিছুমান হিমটক্সিক সেইটো কেনেকে গম পাব আৰু হিমটক্সিক হলে উশাহ লোৱাত কষ্ট পাব নিউৰটক্সিন হলে এৰিব ডক্টৰ মেডিকেল লাইনৰ এইখিনি কথা তেওঁলোকে জানে তাৰমানে কিন্তু তেওঁলোকে এইখিনি কাম কৰিবলৈ সাহ কৰা নাছিলে আগতে তেওঁলোকে সাহ কৰা নাছিলে মই অলপ আগতে কৈছো না বিশ্বনাথ চাৰিআলিত যদি আগতে সাপে খুটে তেজপুৰ মেডিকেলৰ ৰেফাৰ কৰে ঠিক বালিপাৰা জামুগুৰিতে মানুহজন ঢুকাই যায় বুজি পালে আগতে এইটো এতিয়া কি হৈছে এণ্টিচেনাক ভেনামটো তাৰমানে কি আছে চাওক মানুহজন কমাত গৈছে তেওঁ যদি 10টা এণ্টিভেনাম মাৰি দিয়ে তাৰ কমাত পাল্স আহিছে নাই এইবিলাক তেওঁলোকে টেষ্ট কৰি চাই গম পাব তাৰমানে সেইকাৰণে এণ্টিচেনাক ভেনামটো প্ৰথম দৰকাৰ তাৰ পাছতহে আইচিইউটো দৰকাৰ যদি এণ্টিচেনাক ভেনাম মাৰি পেলাই তেওঁ 10টা মাৰি দিয়াৰ পিছত দেখিছে পাল্সটো আকৌ উঠি আহিছে এতিয়া ৰেফাৰ নকৰিলে হ'ব তাৰমানে তাৰ ৰিকভাৰী হৈছে যদি দেখিলে নাই আৰু এণ্টিভেনাম লাগিব আকৌ 10টা মাৰি পেলাই তেওঁক লগে লগে তেজপুৰ মেডিকেল পঠাই দিয়ক তেজপুৰ মেডিকেল আইচিইউত ভৰাই দিয়ক তেতিয়া বুজি পালে সেইটো আছে এতিয়া মৰিগাঁৱত সেইটো কথা হৈছিলে তেনেকে একচুৱেলি স্নেক ভেনামটো থাকিলে মানুহটো তাৰমানে চিন্তা কৰিব লগা খুব কম আৰু মানুহৰ ভুল আছে মানুহে যদি মুৰামুৰি টাইমত আনে গোটেইখিনি বেজ বেজালি কৰিছে নাই নুগুৰি তাৰপিছত যদি হেৰি কৰে তেনেহলে দেৰি হৈ যাব নহয় সেইকাৰণে সাপে কামুৰিছে যিমান সোনকালে পাৰে হস্পিটেল আনক ভাল হ'বই কাৰণ মই নিজে ভুক্তভোগী মই সাপ ধৰিব যাতে মোক সাপে কামুৰি দিলে খেতি সাপে মই নিজে এই হস্পিটেল মিছনত সোমাই গৈছো ডক্টৰে কৈ দিছে কবৰা বাইট বুলি ক'লো নাই নুশুনে সিহঁতে লাষ্টত মই কবৰাটো আকৌ বেগত লৈ গৈছিলো ধৰি পেলাই এছকিউ হস্পিটেলত উলিয়াই দেখাইছে ইয়ে দেখে ইয়ে বুজিলে তাত দেখুৱাৰ পাছত মই ৰাখি পেলাই আকৌ এইটো নিজে গৈছো তাৰপিছত মই গম নাপাওঁ কি হ'ল আৰু তাৰপিছত মই গম নাপাওঁ বুজি পালে সেইটোৱে আৰু বাচ্ছাৰ ক্ষেত্ৰত কিন্তু বিৰাট ভাল বাচ্ছাৰ ক্ষেত্ৰত ইমান সহজে হেৰি নহয় কিন্তু ভয় নাখায় যে বাচ্ছাই ল'ৰা ছোৱালীবিলাক সৰু সৰু শিশুবিলাকৰ ক্ষেত্ৰত একো নহয় বেছি মই চালো ডাঙৰ মানুহে বেছি ভয় খাই কাৰণে বিপদত পৰে আৰু আপোনালোকে এইটোৱে ক'ব পাৰে এতিয়া অসমত কিন্তু প্ৰত্যেক হস্পিটেলতে দেই এতিয়া এণ্টিভেনামটো এভেইলেবল আছেই আৰু এণ্টিভেনাম থাকিলে আমাৰ চিন্তা কৰিব লগা নাই আৰু এই বিষাক্ত সাপ 5টাহে বাকীবিলাক মানে 100 প্ৰজাতিৰ সাপ আছে তাৰ মাজতে 5টা সাপ খালি চিনাক্ত কৰক ফটো কেইখন বাছ একো চিন্তা কৰিব নালাগে আৰু সাপ ধৰিবলৈ মই তাৰমানে শুনক মানুহ কিছুমানে কি হয় সাপ ধৰিব যাব নালাগে একচুৱেলি কোনোবা এক্সপাৰ্টক মাতক কোনোবা বন বিভাগত খবৰ দিয়ক কথাটো বুজিছে না অলপ আপুনি যে ক'লে মুচৰা গুমটো আৰু ক'লা শংখটো প্ৰায় একে নহয় জানো ক'লা শংখ আৰু মুচৰা গুম দেখিবলৈ একেই বুজি পাইছেনে মোৰ জুনিয়ৰ যিটো আছিলে ৰাজবল্লভ মোৰ জুনিয়ৰজন কিটচেনত এটা সাপ সোমাইছে কিটচেনৰ সাপটো দেখি পেলাই মোক ক'লে ছাৰ মুচৰা গুম হয় মই কৈছো যোৱা তুমি ধৰা মই লগে লগে ভাবিলো তেতিয়া ৰাতি হৈছে দেই ৰাতি কথাটো মোৰ পেজত আছে এইটো মই ৰাতি হৈছে মই লগে লগে তাক ক'লো ৰবা নাযাবা মই গৈ টচ মাৰিছো হয়তো না ক'লা শংখ ব্লেক কেট হয় চাকচোন ভুল হৈ যায় তাৰমানে কেতিয়াবা এনেকুৱা ভুল হয় এই ভুলবিলাক অলপ চাই চিতি কৰিব লাগে হেৰি কৰিলে হ'ল এতিয়া চিন্তা কৰিবলগীয়া একোৱেই নাই এতিয়া অসমত বহুত ডেইলি আপুনি কিমানটা স্নেক বাইটৰ কেছ আছে মোৰ তাত মোৰ ৰেকৰ্ড আছে মোৰ ডাটা দিব পাৰো আপোনাক এক বছৰত কিমানটা স্নেক বাইট হৈছে কেইটা বিষাক্ত কেইটা অবিষাক্ত মই গোটেইখিনি মই ৰাখো তেনেকে
যোৱা মই RTR হেৰি মাৰিছিলো আপোনাৰ এই কেটলা হস্পিটেল আছে নহয় বিহালী হয় বৰগাং কেটলাত মাৰিছিলো আৰু মিছনত মাৰিছিলো আৰু টুমুকি মেডিকেলত মাৰিছিলো স্নেক বাইট কেছ কেইটা আহে আৰু মই গোটেইখিনি বাইট ৰেকৰ্ড চাইছো এটাও ডেথ হোৱা নাই তাত হয় মোৰ এটা RTR মাৰি চাইছিলো মই 1 বছৰ এটা RTR মাৰিছিলো কেইটা স্নেক বাইটৰ মোৰ ৰেকৰ্ড কেইটা লাগে বুলি তেতিয়া চাইছিলো নাই ইমান হেৰি নাই মানুহ আচলতে ভয়টো বেছি খায় আৰু এই অলপ জৰা ফুকা কৰি পেলাই কেছবিলাক বেয়া কৰি দিয়ে মানুহে আচলতে জৰা ফুকাটো বন্ধ কৰিব লাগিব আৰু যিহেতু এতিয়া এটা ভাল পদক্ষেপে লৈছে কেবিনেটতো এটা সিদ্ধান্ত লৈছে জৰা ফুকাৰ কথাটো বেজালি সেইকাৰণে মানুহৰ কাৰণে এইটো ভাল হৈছে বিৰাট ভাল ডিচিশ্যন লৈছে আৰু কিছুমান এনেকুৱা অন্ধবিশ্বাস আছে এটা যে তেজপিয়া আছে তেজপিয়া নাইপিয়া আমাৰ বুলি কয় কেমেলিয়ন যিটো সেইটো মানে আগতে ইয়াতে কয় আৰু এইটো সাপৰ বোলে ওজা নাই দূৰত থাকে নাভিত কামোৰে আপোনাৰ কামুৰিলে একোৱে নহয় হয় এনেকুৱা ধৰণৰ অন্ধবিশ্বাস আছে ইয়াত বহুত নাই আপোনাক সেইডাল কামুৰিলে একোৱে নহয় সেইডাল মুখখন যে ৰঙা হৈ যায় হয় বহুতে কয় বোলে ৰঙা হৈ গলে বোলে মানে আপোনাৰ গাত তেজটো বোলে সি খাই আছে বুলি কয় চাওকচোন কেনেকুৱা অন্ধবিশ্বাস বিলাক আমাৰ অসমখনত বহুত আমি অসমখনত সজাই অন্ধবিশ্বাসৰ সাংঘাতিক এটা কবলত এতিয়াও পৰি আছো সেইখিনি অকমান খালি চাফা কৰি দিব পাৰিলে একদম ক্লিন হৈ যাব সাপে কামোৰাটো মই এসময়ত আপোনাক আজি কৈলো সাপে কামোৰাটো জ্বৰ চৰ্দি লগা নিচিনা হ'ব বুজিলে সাপে কামোৰা এক সৰ্পদংশনৰ কেছবিলাক এসময়ত কি হ'ব জানে চৰ্দি জ্বৰ লগা নিচিনা হ'বগৈ মানুহৰ সাধাৰণ নিচিনা হৈ যাব আৰু হৈছে এতিয়া যিমান মানুহক সাপে কামুৰিছে মই ৰেকৰ্ডটো মই কৈছো আপোনাক সবতকৈ বেছি মানুহ কোনডাল সাপে কামে কওকচোন আপুনি জানেনে চিকামাৰলি সাপডালে মাৰলি সাপডালে সবতকৈ বেছি খঙাল মানে 1.5 ফুট মান বৰ খং আৰু চপাঘৰত ওলাই আৰু সবতকৈ বেছি কেছ কামোৰা কেছ সেইডালে পাব আপুনি সবতকৈ বেছি মানুহ কামোৰা কেছ সেইডালে পাব সেইকাৰণে কয় মাৰলি সাপ চিকামাৰলি আৰু মোক বেছি হোৱাটছএপত মানুহে ফটো পঠাই সিডালে ছাৰ এইডাল কি সাপ চাই দিয়ক মই লৈ মাৰলি সাপ মই এটা ফল্ডাৰ বনাই থৈছো ডিটেইলছ দি দিওঁ তেওঁলোকক সেইটো আপোনালোকে চাই পেলাই পঢ়ি লওক হয় বুজিছে সেইটো সাপে বহুত মানুহ কামোৰে সেইটো কেছে মই বেছি পাওঁ আৰু কবৰাটো পোৱা যায় খুব কম কিন্তু ইমান নহয় মানে মোচোৱা গুমটো পোৱা যায় বেছি আৰু এই ধুন্দুলি গুমটো পোৱা যায় ধুন্দুলি গুম মানে আপুনি ধুন্দুলি গুমটোৰ নামটো এনেই বদনাম হ'ল ধুন্দুলি খেতি বুলি নাম ওলাই গ'ল ধুন্দুলি খেতি কয় আৰু বহুত মানুহে তাক ভৰা লখীয়া বুলি কয় আৰু বিৰাট খঙাল সাপটো কিন্তু বিৰাট খঙাল খেদি আহে মানুহ কিন্তু কাম নাই তাত খেদি আহে কাম নাই এতিয়া মই চেষ্টা কৰে আৰু ভয় খুৱাবলৈ মানুহক খেদি ভয় খুৱায় এতিয়া ফেটি সাপে মানুহক ভয় খুৱাবলৈ ফেটি সাপৰ চাউণ্ডটোতে মানুহ ৰখি যায় ফেটি সাপ আপোনাৰ ৰজা ফেটি শব্দত হাতী ৰখি যায় হাতী ৰখি যাব ৰজা ফেটি শব্দত এনেকুৱা চাউণ্ড ৰজা ফেটিৰ সেইকাৰণে কৈছো আৰু চবতকৈ আমাৰ লাষ্ট এটাই দুখ লগা হৈছিলে কাহিনী মই চিন্তাৰ কাৰণ হ'ল এই বিহগুৰি কাৱৈমাৰী ঢেকিয়াজুলি এই বেলটো ডিপুটা বেচেৰিয়া এই পথাৰ কেইখনত এতিয়া ৰেচেল ভাইপাৰ পোৱাৰ মোৰ চিন্তনীয় কথাটো ৰেচেল ভাইপাৰটো আমাৰ ইয়াত ইণ্ডিজিনাছ নহয় তাৰ হেবিটেট নহয় কিন্তু কেনেকে আহিল ক'ব নেকি সেইটো মানে কি হৈছে মই জানো এখন সাপৰ চোৰাং বজাৰ আছে নাই সাপৰ এখন চোৰাং বজাৰ আছে সাপৰ এখন চোৰাং মাৰ্কেট আছে মোৰ মতে সাপ চাব সিহঁতে কেইবাটা সাপ লৈ আহিছিলে এইটো আমাৰ হাতী দণ্ডি হয় হাতী কৰিডৰ হয় এইখিনি নিজান জেগা তাৰপাছত সিহঁতে চাগে কিবা আগত কিবা হেৰি পালে চেক গম পালে চেক গম পোৱাৰ কাৰণে চাগে ৰাস্তাতে গাড়ী ৰখাই পেলাই চাইড কৰি পেলাই লৈ বহুতে ৰখি চাগে নাই চেক নুঠে গম পালে সাপকেইটা চাগে তাতে এৰি থৈ গুচি গ'ল বুজিলে তাতে সাপকেইটা এৰি থৈ গুচি গ'ল আৰু সাপকেইটা গ'ল মোৰ মতে মই এটা ডাঙৰজনী পাইছিলো মাকজনী যি ডাঙৰজনী পাই মই ৰেস্কিউ কৰিলো তাৰপিছত CWRC লৈ পঠাই দিছো কাজিৰঙা ডাঙৰডাল ৰেস্কিউ কৰিছিলো তাৰ এই বিহগুৰি আপোনাৰ দুমাহীৰ দিনা মোক ফোন কৰিছে তাত গৈছিলো এটা আপোনাৰ 22 ইঞ্চি মানৰ লম্বা 22-24 ইঞ্চি মান লম্বা এটা ৰেচেল ভাইপাৰ পোৱালি পালো তাত আৰু পোৱালি পোৱাৰ পাছৰ পৰা মোৰ চিন্তাৰ কাৰণ হৈ গ'ল তাৰমানে ৰেচেল ভাইপাৰ এবাৰত 30টা মান পোৱালি দিয়ে আৰু ই উমনি নবয় ডিম নিদিয়ে এতিয়া আমি ফেটি সাপ যদি কোনোবা শুনিছো যে দাদা ইয়াত ফেটি সাপৰ কণী পাইছে
তেতিয়া আমি কি কৰিম, কণীখিনিৰ সৈতে ধুনীয়াকৈ তাক পোৱালি হেৰি হোৱালৈকে চাম, নহ'লে কণীখিনিৰ সৈতে নি পেলাই আমি বনাঞ্চললৈ দি থৈ আহোঁগৈ। এটা শান্তিপ্ৰিয় ছেফটি জেগাত লৈ যাওঁ তাক পোৱালি খুটি। কিন্তু ৰেচেল ভাইপাৰ কি জানেনে, সি তেনেকে নহয়, য'ত পোৱালি এইফালে পোৱালি গুচি যায়। তাত 30টামান যদি পোৱালি হয়, তাৰ এটা পোৱালি বাৰু মৰিলে, আৰু নাই বুলিতো 29টা 28টা আছে। সেইটো এটা চিন্তাৰ কাৰণ হৈছে এটা মোৰ তেজপুৰত। কাৰণ এই সাপটো অসমৰ সাপো নহয়, এইটো আছে পাঞ্জাৱ, আপোনাৰ বাংলাদেশ, ৱেষ্ট বেংগলৰ ফালে পোৱা যায়, এনেকে কিছুমান জেগা আছে। ৱেষ্ট বেংগলৰ পৰা আহিব পাৰিব জানো? এইটো কোনোবাই মাজতে এনেকে লিখা শুনিছিলো, ৱেষ্ট বেংগলৰ পৰা অহা বুলি কোনোবাই ক'লে যে এইটো মোক গিৰিয়ে ফোন কৰিছিলে। হয়, সুৰজিত গিৰিয়ে মোক কৰিছে, সৌৰভ দা এই পাইপে আহিলে নেকি? মই ঠিকে আছে, তুমি পাইপত আহিছে মানিছো। এতিয়া চাওক, এই সাপ যদি আহিছে, তাই অকলে আহিছে, তাইৰ লগত কেইবাটাও আহিব লাগিব, মেল ফিমেল থাকিব লাগিব, মেল ফিমেল থাকিব লাগিব, নহ'লে বাচ্চা ক'ৰ পৰা আহিব? এইটো কথা লৈ জানো মই সুৰজিত গিৰিক সেইটো আপোনাৰ কথাটোতো কাৰেক্ট। ই আকৌ মোক কৈছে আপোনাৰ কথাটো কাৰেক্ট। এতিয়া সেইটোৱে চিন্তাৰ কাৰণ হৈছে তেজপুৰত ৰেচেল ভাইপাৰ পোৱাৰ পৰা। সেইকাৰণে কেনেকুৱাকে হ'ব মানে ধৰক, এতিয়া আপুনি মানে আপোনাৰ মতটো কি, এই ৰাচেল ভাইপাৰবিলাক আপুনি ধৰক উদ্ধাৰ কৰিলে, কৰি পেলাই আপুনি কি কৰিলে সেইকেইটা? নাই ছাৰ, যেতিয়া ঘটনাটো ঘটে পাছত গম পোৱা যায় আৰু কিমান ঘটনা আগতে হৈ গৈছে। আজি 2016 চনতো বোলে চাপৰিতে সেই জেগাডোখৰতে ৰঙালাও বাৰীতে মানুহ এজনে ৰঙালাও চাফা কৰি আছিলে। ৰঙালাও বাৰীখনৰ ৰঙালাও চাফা কৰিছিলে। ই আপোনাৰ খৰাহি বহা দি বহি থাকে, পাচি নিচিনা সি বহি আছিলে। সেই মানুহজনে অজগৰ সাপৰ পোৱালি বুলি তাক ধৰিবলৈ গৈছিলে। ৰাচেল ভাইপাৰটো আৰু অজগৰ সাপৰ পোৱালি দেখিবলৈ হুবহু একেই, প্ৰায় একেই। সেইটো এটা মানুহৰ ভুল হৈ যায়, অজগৰ সাপৰ পোৱালি বুলি ধৰিবলৈ যায়। সেই ব্যক্তিজনে ৰঙালাও বাৰীত চাফা কৰি অজগৰ সাপৰ পোৱালি বুলি সি ধৰিব যাতে তাক কামুৰিছিলে। তাৰপিছত হস্পিটেলতে মৃত্যু হৈছিলে মানুহজনৰ। সেইটো ঘটনা সেই কেছটোৰ পিছতহে গম পোৱা গৈছে। এতিয়া তাৰমানে ৰেচেল ভাইপাৰৰ তাত বংশ আছে, মই আপোনাক 100% চিয়ৰ হৈ গলো। এতিয়া প্ৰথমতে মই চিন্তা কৰিছো নাই বুলি ভাবি আছিলো। মই এই ল'ৰাটো ঢুকাওতে তাৰ খালি এটাই চিন্তা ওলাইছে, তাত অৰ্গেন কিডনী যেতিয়া পাই গৈছেগৈ, অইন সাপে মাৰিলে কিডনী নাপাইগৈ সহজে। ইয়াত কিডনী যেতিয়া পাই গৈছে, ডক্তৰ মিছনত যেতিয়া ডক্তৰে কিডনী পাই গৈছে, পাইছে, তেতিয়া মই গম পালো এইটো ৰেচেল ভাইপাৰে হ'ব। এতিয়া আমাৰ মোৰ বেলেগ চিন্তা নাই, মোৰ সেইটোৱে চিন্তা হৈ আছে। সেইকাৰণে কৈ আছো, এতিয়া কিছুমান সজাগতা তাত পাতিবলৈ কেইবাখন স্কুলৰ পৰা আহিছে, খবৰ যাব লাগিব। স্কুল জাগাত পাতিব লাগিব, গাঁৱৰ মাজত পাতিব লাগিব, কাৰণ চিজন আহি গ'লতো এতিয়া। মই যে সুধিছো, আপুনি সেই ৰাচেল ভাইপাৰ যদি আপুনি পাইছিলে, আপুনি ৰেস্কিউ কৰিছে নহয় জানো? কৰিছো। সেইটো কৰি কি কৰিলে আপুনি? মানে আকৌ তাক এৰি দিলে নে আপুনি চিৰিয়াখানালৈ বা এনেকুৱা? নাই, এতিয়া কথাটো হৈ গ'ল, সেই সময়ত ল'ৰাটো তন্ময় সেইখিনি মাহ খেতি কৰে, মাহ খেতি তাৰপিছতে মানুহ লগাইছিলে, কিবা কাম মানুহ মাহ কাটিবলৈ। মাহ কাটি থাকোতে এটা হাতে মাহ গছজোপা ধৰে, এটা হাতে কাঁচিখন দি গুৰিতে মাছজোপা কাটি দিয়ে। মাটিমাহ যে মাটিমাহ, সেই মানুহে এনেকে কাটি থাকোতে এজনী মানুহৰ কাঁচিখন তাৰ গাত অকল লাগি গ'ল, সাপটো গাত লাগি যোৱাৰ লগে সাপটো ফচকে তাৰ মানুহৰ মাজত আৰু সোমাই গ'ল। লগে মোক ফোন কৰিলে। মই তাৰ 2 মাহ আগতে তন্ময় কেম্প তাত ঢুকাইছে, বাচ্চা এটা ঢুকাইছিলে, মই কলো যে। তাৰপিছত মই লগে কি কৰিলো, মোক ফোন কৰিলে, মই লগে গুচি গলো। অজগৰ সাপৰ পোৱালি নিচিনা বুলি কৈছে মোক তাৰ মানুহে, তেতিয়া অজগৰ সাপৰ পোৱালি নিচিনা হয়। আৰু মই মানুহক বাৰ্তা দিছিলো যে অজগৰ সাপৰ পোৱালি আৰু ৰেচেল ভাইপাৰ দেখিবলৈ একেই। সেইকাৰণে তাৰ মানুহখিনি পুৰা সজাগ আছিলে, যাতে এইটো ৰেচেল ভাইপাৰ হওক, পুৰা অজগৰ সাপৰ পোৱালি নিচিনা বুলি কৈছে। মই লগে গলো, গৈ তাৰপিছত গোটেই মাহনিখিনি তাৰমানে চাৰিওচাইতে চাৰ্কুল বনাই দিলো, সাপটো থকা জেগাটো পুৰা চাৰ্কুল কৰি দিছো, যাতে সাপটোৱে বেলেগত যাব নোৱাৰে। ধুনীয়াকৈ এফালৰ পৰা চাৰ্ভে কৰি লাষ্টতে ৰেস্কিউ কৰিলো। এই কাঁচি এতিয়া লাগিছিলে, কাঁচি লগাৰ কাৰণে তাক মই বন বিভাগক কৈ পেলাই CWRC পঠাইলো কাজিৰঙালৈ। কাজিৰঙাত তাত পঠাই দিলো।
কাজিৰঙাত পঠাই দিয়াৰ পাছত তাত CWSে চিকিৎসা চলি তাৰপিছত তেওঁলোকে মোক অলপ দিনৰ পিছত খবৰ দিছে দাদা বচাব নোৱাৰিলে সি মৰি থাকিলে। মোক কৈছে বচাব নোৱাৰিলে মৰি থাকিলে গ'ল। তাৰ পাছতে একমাহ পাছতে আপোনাৰ এই উৰুকাৰ মাঘৰ বিহু দুমাহী আছিলে, তাৰে গাঁৱৰ ৰাইজে মোক মাতিছিলে, মই গৈছিলো। সেই জেগাতে যিটো জেগাত ল'ৰাটো কামুৰিছিলে তন্ময় কেদৰ যিটো জেগাত ল'ৰাটো কামুৰিছিলে সেই জেগাতে এটা ৰেচাল ভাইপৰ পোৱালি মৰি থকা অৱস্থাত পাইছে। ট্ৰেক্টৰৰ চেপাত মৰিছে, ট্ৰেক্টৰে চেপি মাৰিছে, বুজি পালে? তেতিয়াহ'লে মই গম পাই গলো তাৰমানে সাপে পোৱালি দিলে। কথাটো বুজি পালে? সাপে পোৱালি দিলে এতিয়া, আৰু সাপৰ পোৱালি দিলে বাঢ়ি গ'ল, বাঢ়ি যায় এতিয়া সেই অঞ্চলটোত তাৰমানে অলপ চিন্তাৰ কাৰণ তেতিয়া মোৰ দেখিছে বিশেষ। আৰু এটা মই মানুহক কৈ আছো যে খালি সজাগতা হ'ব লাগে, মানুহ সজাগ হ'বই লাগিব। সাপে কামুৰিলে দৌৰিব নালাগে, সাপে কামুৰিলে বান্ধিব নালাগে, সাপে কামুৰিলে ভয় খাব নালাগে। সাপে কামুৰাৰ লগে খাৰু আঙুঠি যি পিন্ধি আছে হাতত চব খুলি দিব লাগে। আঙুঠি খাৰু যি আছে যে পিন্ধি আছে এইবিলাক চব খুলিব লাগে। আৰু যিমান পাৰে গাড়ী আপুনি 108লৈ বাট চাব নালাগে, বাইকৰ মাজত ধুনীয়াকৈ দাং কোলাকৈ বহাই নি পেলাই হস্পিটেল নিব লাগে। এইখিনি কৰিব লাগে সোনকালে যিমান পাৰি। আৰু টুমুকিতে যাওক, মিছনতে যাওক, কনকলতা হস্পিটেলতে যাওক, চিভিলত, গভৰ্ণমেণ্ট চিভিল হস্পিটেল য'তে যাওক ত'তে ট্ৰিটমেণ্ট আছে। এতিয়া খালি হেৰি কৰিব নালাগে, মানুহজন অধৈৰ্য হ'ব লাগে, দৌৰিব নালাগে, বহি থাকিব লাগে। আপোনাৰ ভৰি এখন যদি ভাঙে, হাত এখন যদি ভাঙে কিবা কাৰণে, আপুনি হাত ভাঙা হাত যদি দৌৰিব জানো? আপুনিতো বহি থাকিব ধুনীয়াকৈ, হাতটো লৰিব নিদিব ন? সেই তেনেকে যাতে হাতটো নলৰক, ভৰিটো যাতে কামোৰা জেগাডোখৰ লৰিব নালাগে। আৰু ভৰিডোখৰ য'তে কামোৰ সেইডোখৰ পাব কাটি কুটি তেজ উলিয়াব নালাগে, চুপিব নালাগে মুখেদি। বহুতে কাটি পেলাই তেজ উলিয়াব চাই, মুখেদি চুপিব চাই, এইবিলাক কৰিব নালাগে। এইবিলাক কৰিলে মানুহজনৰ তাৰমানে ভালতকৈ বেয়াটোলৈ বেছিলৈ যায়গৈ, আৰু তেতিয়া মানুহজনক আমি বচোৱাটো বহুত কঠিন হৈ যায়। এইখিনি কথা বুজিলো। এতিয়া এই যে ৰাছেল ভাইপাৰ খিনি কথাটো মই আকৌ এটা কথা মোৰ কাৰণে চিন্তাটো কি হৈছে ধৰক, এতিয়া ৰাছেল মানে আমাৰ যিটো ইকলজিকেল বেলেঞ্চ হয় প্ৰাকৃতিক ভাৰসাম্যটো, প্ৰাকৃতিক ভাৰসাম্য ধৰক সকলোৰে একবিধ এবিধ মানে যিটো ফুড চেইন তাতে মানে কোনোবাই কাৰোবাক খায় আৰু ঠিক তেনেকুৱা ধৰণৰ, বা কোনোবাই কাৰোবাক কণ্ট্ৰল কৰে। এই ৰাছেল ভাইপাৰ কেইটা এতিয়া সি বেলেগ বেলেগ সাপৰো শত্ৰু হ'ব নিশ্চয়, বা বেলেগ কাৰোবাৰ বেলেগ মানে বেলেগ কিছুমান জীৱৰ কাৰণেও বেলেগ প্ৰকৃতিৰ কাৰণেও বৰ ভয়ংকৰ শত্ৰু হৈ উঠিব। হয়তো হ'ব পাৰে। আপুনি অলপ আগতে মোক কৈছিলে, কুৱেশ্যনটো মই আধাতে এৰিব লগা হ'লে কৈছে, আপুনি যে কয় প্ৰকৃতিৰ তাৰ নিমিলে, কিন্তু ৱেডাৰটো নিমিলে। সি অলপ গৰমত থকা সাপ, সি অলপ গৰমত থাকে। চাওক সেই ইয়াক যেতিয়া কামুৰিছিলে তেতিয়া আপোনাৰ হেৰি আছে, পুহ মাহ আছিলে, আমাৰ আঘোণ পুহ এনেকে আছিলে, ঠাণ্ডা দিনত কামুৰিছিলে। তেতিয়া ৰেচাল ভাইপাৰটোৱে ৰ'দ ল'বলৈ বহে, বুজি পাইছে? ধাননিৰ মাজত ধান কটাৰ পাছত নৰাতে ৰ'দ লৈ পেলাই বহি আছিলে। কথা কৈছে, আমাৰ যিবিলাক আমাৰ অসমত যিবিলাক থাকে কবৰা, ফেটি সাপ, বুচা গুচিয়া চব গাঁতত থাকে। এইটো হাইবাৰনেশ্যনৰ সময় নহয় জানো? শুই থাকিব লাগে, সিহঁতে গাঁতত থাকে। কিন্তু ৰেচাল ভাইপাৰ বাহিৰতে আছিলে, গম পাই নে আপুনি? সি বাহিৰতে থাকে। সেইটো ৱেডাৰটো কিন্তু লাহে লাহে ৱেডাৰটো শ্বুট কৰা হৈছে সিহঁতক, অলপ অলপ লাহে লাহে শ্বুট কৰিছে এতিয়া মই যি দেখিছো। কাৰণ আমি যিটো ভাবিছিলো, আমি প্ৰথমতে যিটো ভাবিছিলো, বুজি পাইছে, সেইটো এটা সলনি হৈছে কিন্তু দিশবিলাক আগতকৈ অলপ সলনি হৈছে। খালি মানুহ সজাগ হ'ব লাগে, মানুহ সজাগ হ'ব লাগে। আৰু যিমান পাৰে তাৰমানে আপুনি কোৱা নিচিনাকৈ, আপুনি এইটো ভাল এটা কথা কৈছে আজি মোক। কিছুমান জেগাত আমি যে হোল্ডিং পোষ্টাৰিং কৰোঁ ভাল হয়, হোল্ডিং পোষ্টাৰিংটো বিৰাট আপুনি ভাল কথা এটা কৈছে আজি। এইবিলাক অলপ কৰিব লাগে, যাৰ কিহে গম পোৱা যায় নহয় জানো? আপুনি আজি কিন্তু এইটো মই ভাল চাজেশ্যন দিছে আপুনি। মই সেইকাৰণে কিছুমান জেগাত এইটো কৰাবলৈ এইবাৰ ব্যৱস্থা কৰিম। এইবাৰ মই যেতিয়া মিটিং হ'ব, ক'ৰবাত চৰকাৰী অনুষ্ঠান হ'ব, মই সেইবিলাক কৰিম এইবাৰ। আপোনাৰ কেলেণ্ডাৰো কৰিব পাৰি, কেলেণ্ডাৰো কৰিলেও মই একেবাৰে গুৰুত্ব। এইখন কেলেণ্ডাৰ বনাইছিলে আপোনাৰ, এখন কেলেণ্ডাৰ বনাইছিলে আমাৰ কাজিৰঙাৰ ডাইৰেক্টৰ আছে পি শিৱকুমাৰে। এখন কেলেণ্ডাৰ বনাইছে, কেলেণ্ডাৰখনৰ বাহিৰত এইটো বনাইছে এনেকে যে সাপক কেনেকে বচাবলৈ, সাপ কেনেকে উদ্ধাৰ কৰিব লাগে, সাপৰ পৰা কেনেকে বাচিব লাগে, এই কথাখিনি বুজিছেনে? এই কথাখিনি বুজিছেনে? এই কথাখিনি একদম ধুনীয়াকৈ কৈছিলে। সেইকাৰণে মই আপুনি বৰ ভাল লাগিছে, সেইটো কৰিব চেষ্টা কৰিম আমিও। আৰু বিশেষকৈ মই এই কলেজ বিলাকত, স্কুল বিলাকত
আৰু চৰকাৰী অনুষ্ঠানবিলাকত প্ৰগ্ৰেম হৈ থাকেতো তেতিয়া ক'বলৈ ভাল হ'ব মই কেলেণ্ডাৰখন আপুনি বিদ্যালয় লেভেলত স্কুলবিলাকৰ পাঠ্যপুথিটো আচলতে এনেকুৱা ধৰণৰ কথাবিলাক ব্যৱহাৰ এইটো মই বহুত কেইটা হেৰিত কোৱা হৈছে এইটো কথা কৈছোৱে যে সৰ্পদং হেৰিটোৰ ওপৰতো এটা তাৰমানে ক্লাছ হ'ব লাগে হয় সাপৰ ওপৰত এটা ক্লাছ হ'ব লাগে কথা শিকালে যিমান সোনকালে মানুহৰ নিজৰ একোটা ধাৰণা থাকে গতিকে তেওঁলোকে ধাৰণাবিলাক নকলায় খুব শিকালে মানে তেওঁলোকে বৰ সোনকালে গ্ৰহণ কৰে কথাখিনি হয় হয় আৰু আচলতে কি জানে আমি যদি এতিয়া সৰুতে যদি বাচ্ছা এটাক অলপ এইখিনি দিয়া যায় মোৰ ল'ৰাটো এতিয়া 3.5 বছৰ 4 বছৰ হ'ব মে' মাহত মোৰ ল'ৰাটো এতিয়া সাপৰ বিষয়ে গোটেই নামখিনি জনা হৈছে আৰু সি প্ৰত্যেকটো বস্তু তাৰমানে মোক ফ'ল' কৰি থাকে চাই থাকে আৰু মই যদি প্ৰায়খিনি সময়ত তাক তাৰমানে এইটো এটা দিওঁ এইটো কথা কাৰণে চৰাই এটা হওক সাপ এটাই হওক কিবা এটা যদি মই ৰেস্কিউ কৰোঁ কেনেকে মই মুকলি কৰিব যে প্ৰায় তাক লৈ যাওঁ সিও এই বস্তুটো এতিয়া চাই থাকে আজি কেইদিনমানৰ আগতে মই নগাঁও ডিষ্ট্ৰিক্টত গৈছিলো মোৰ এজন সৰ্প উদ্ধাৰকাৰী ভাস্কৰ বুলি কয় তেওঁৰ ঘৰত গৈছিলো বাৰ্থডে আছে ছোৱালীজনীৰ জন্মদিনত তাতে এজন ল'ৰা পাইছিলো ক্লাছ 5 পাইছে এইবাৰ তেওঁ মোক দেখি আহি সেৱা কৰিছে সেৱা কৰাৰ পিছত মোক কৈছে ছাৰ মই আপোনাৰ নিচিনা ৰেস্কিউৱাৰ হ'ব বিচাৰিছো মই এটাই ভাল লাগিছে মই কিয় কৰালা মই বোলে আপোনাৰ ভিডিঅ'বিলাক মই চব চাই থাকো ভাল লাগে ইমানকৈ আপুনি সৰু ল'ৰা ক্লাছ 5ৰ তাৰপিছত মই উপায় নাপালে মোৰ পেজত দিছো তাৰ ষ্টৰিত তাৰ কথাখিনি ধুনীয়াকৈ এটা ভিডিঅ' বনাই তাৰ পৰা সি কি কৈছে কথাখিনি মই পেজত দিছিলো ভাল ৰেছপন্স পাইছো মানুহৰ পৰা তাৰমানে সি কৈছে যে আমি ৰেস্কিউ কৰিবলৈ জীৱ জন্তু বচাবলৈ তাৰমানে সি মোৰ ভিডিঅ'বিলাক চাই আছে সি যদি মোৰ ভিডিঅ'টো চাইছে তাৰ তেনেহ'লে কিমানখিনি আপডেট মই হৈ আছে মই গুচি চাওকচোন আপুনি তাৰ ক্লাছ 5 মই ক্লাছ 9ত শিকিছিলো সাপ উদ্ধাৰ কৰা কথা সি ক্লাছ 5তে ভাবিব বাধ্য হৈছে চাওক ভাবিবলৈ চেষ্টা কৰিছে সেইটো আমাৰ কাৰণে গুড চিন্তা নহয় জানো হয় হয় সেইটোৱে কথা সেইকাৰণে কৈছে শিশুবিলাকৰ তাৰমানে শিশু পুথিত যদি কিতাপত যদি আমি আনো কিতাপত যদি আহে তেতিয়া শিশুবিলাকে এই ভাৱটো যেতিয়া সোমাই যোৱা লগে আমি তাৰমানে আমাৰ কিছুমান কাম আৰু সহজ হৈ যাব মই অলপ আগতে কৈছোৱে যে 40+ মানুহখিনিৰ ওপৰত মই সেই অন্ধবিশ্বাসটো আছে এতিয়া হয় 40+ কিন্তু এটা নিউ জেনেৰেশ্যনখিনিৰ ওপৰত মই কিন্তু পুৰা সম্পূৰ্ণ ভৰসা আছে কাৰণ প্ৰত্যেক কুকুৰ এটা যদি আপুনি চাবচোন ৰাস্তাত পৰি আছে কুকুৰটো 50টা মানুহ পাৰ হৈ গ'ল তাৰ কিন্তু 2টা মানুহ ৰখি পেলাই চাই পেলাই ক'ব এইটো ডক্টৰ বিচাৰো আমি ট্ৰিটমেণ্ট কৰিব লাগে বুজিলেনে হয় মই আজি দেখি আছো তেনে কাহিনী আপুনি বান্দৰ এটাৰ যদি ৰাস্তাত ইলেক্ট্ৰিক তাঁৰ লাগিছে বান্দৰটোৱে আপোনাৰ ঘৰত সোমাই পেলাই ফ্ৰিজৰ পৰা বস্তু বাহিনী চব নষ্ট কৰি আছে গোটেই ঘৰ শাক পাচলি যে ফল মূল চব শেষ কৰি দিছে বাৰী চুকৰ কিন্তু সেই বান্দৰটো যদি ৰাস্তাত ইলেক্ট্ৰিক তাঁৰত লাগি পৰি আছে সেই 10টা মানুহৰ পাছত 2টা মানুহ ওলাই আহিব বান্দৰটো হস্পিটেল নিবলৈ হয়নে হয় সেইটো এটা মানুহৰ মানৱতাটো একেবাৰে নহয় মানৱতা আছে মানুহ এতিয়াও বহুতখিনি হেৰিত আছে সেইকাৰণে অলপ চাওঁ আৰু আজি ইমান বছৰ কৰিলো আৰু অলপ কৰিলে কিছুদিন আৰু অলপ কিবা কাম হয়ে ৰাইজক সেৱাৰ ৰূপে কাৰণ মই এনে আৰু পৰিকল্পনা এতিয়াতো আপুনি মানে ব্যক্তিগতভাৱে গোটেই কামখিনি কৰি আছে আপোনাৰ কেতিয়াবা মানে এনেকুৱা মন যায় নে যে মই এটা সংগঠনত গ'লো নাই মোৰ কেতিয়াও সংগঠন নাই মই বোলে আমি হয় মই নহয় আমি আপুনি মই আমি আপোনাৰ লিখনিটো সাংবাদিকসকলৰ লিখনিয়ে একোটা আমি নহয় জানো চব মই তাৰমানে বুজাব গৈছিলো ধৰক আপুনি মানে যিটো আপোনাক আদৰ্শ বুলি লয় বহুতে বা আপোনাৰ পৰা শিকিব বিচাৰে এইটো বস্তুটো অকমান মানে আনুষ্ঠানিকভাৱে এটা অনুষ্ঠান এটা কৰি আমি প্ৰত্যেক জিলাৰ পৰা প্ৰত্যেকটো চাব ডিভিজনৰ পৰা এনেকে মানুহ আহক আমি মানে ৱৰ্কশ্বপ যিটো কয় মানে হাতে কামে শিকা ধৰণৰ তেনেকুৱা ধৰণৰ কথাখিনি একোজন মানে প্ৰতিনিধি নিচিনাকে ধৰক তেনেকুৱা ধৰণে মানে ভাবিব পাৰে নেকি বা ভাবি নাই আপুনি কোৱাটো মই কৈ আছো নহয় আপোনাৰ কোৱাটো মই মোৰ লক্ষ্য আছে দুটাই মই অন্ধবিশ্বাসটো অতৰাম সাপৰ আৰু সেইটো মই যিমানখিনি চেষ্টা কৰিছো মই 70 ঘৰত আহি গৈছো 60-70% মোৰ কাম হৈছে মোৰ 85,000 ফলোৱাৰ্ছ আছে তথাপি মই মোৰ চেনেলটো আজিলৈকে মনিটাইজেশ্যন কৰা নাই মই এডভাৰটাইজ আহে মোৰ চেনেলত মোৰ পেজটো এডভাৰটাইজ মই লোৱা নাই মই কাম কৰিছো প্ৰকৃতিৰ কাম মই কোনো ব্যৱসায় লাইন মই বিচৰা নাই মোক কিমানে এডভাৰটাইজৰ কাৰণে অফাৰ আহে আপোনাৰ পেজত এডভাৰটাইজ দিব নেকি দাদা মই নাই নহ'ব এইটো পেজ খালি প্ৰকৃতিৰ ওপৰতে চলিব খালি জীৱ জন্তুৰ ওপৰতে চলিব গছ গছনিৰ ওপৰতে চলিব আৰু মই এটা কৈছো আমি বুলি যে ক'লো কি জানেনে মই অসমৰ বিভিন্ন স্থানত এতিয়া বহুতখিনি ডক্টৰ মোৰ কণ্টেক্টত আছে কণ্টেক্টত থাকে চিকিৎসক
কামুৰি গৈছে হস্পিটেল নাৰ্ছিং হোমত গৈছে মেডিকেলত গৈছে লগে লগে মোলৈ ফটো দিব হোৱাটছএপত সৌৰভ দা এডাল কি হ'ব পাৰে চাই দিয়ক না মই লগে লগে ইটাই দিছোঁ এইটো আৰু ক'ৰবাত সাপ ওলাইছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে মই ল'ৰা ৰাখি দিছোঁ এতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টতে ল'ৰাই কাম কৰি আছে মই সেইকাৰণে কৈ আছো আৰু আনকি কি বন বিভাগৰ মানুহ এটা মানে মোৰ পৰাহে পৰামৰ্শ ল'ব আহে এইটো কি কৰিম সেইকাৰণে মোৰ সেইটোৱে ভাল লাগিছে মই সেইকাৰণে বোলো গভৰ্ণমেণ্ট বুলি নহয় কোনো NGO বুলি আমি গোটেইখিনি এক হৈ কাম কৰিলে এদিন চাব এই অন্ধবিশ্বাস একদম বিলীন হৈ যাব অন্ধবিশ্বাস বস্তুৱে নাথাকিব অন্ধবিশ্বাসটো নাইকিয়া কৰিবৰ কাৰণে মই লাগি আছো আৰু কৰিমো আৰু চেষ্টা কৰিও থাকিম আৰু নহলে আমি নহলে এনেকুৱা হ'ব না আমি পিছৰ জেনেৰেশ্যনকে আমাক হাঁহিব সদায় তেওঁলোকে কি কৰিছে বুলি এতিয়া যেনেকে আমি হাঁহিও আগৰ মানুহখিনিক আমি আগৰ মানুহখিনিক নাহাঁহো জানো তেওঁলোকে কাম দেখাইছিলে হাতত বান্ধক ভৰিত বান্ধক নিমখ খুৱাই দিয়ক কলৰ ভুৰত উপঙাই দিয়ক এইবিলাক আমি আমাৰ আগৰ মানুহখিনিয়ে কৰা নাছিলে জানো সেইখিনি আমি এটা আঁতৰাব লাগিব বুজি পালে সেইকাৰণে আমি হৈ পেলাই যদি কাম কৰোঁ চাব হ'ব মই বুলি কৰিলে কিন্তু কেতিয়াও কাম আগ নাবাঢ়ে মই বুলি যদি কৰোঁ নহয় তেতিয়া কি হয় জানে কেতিয়াও কাম আগ নাবাঢ়ে আমি বুলি কৰিব লাগিব সকলোৱে আৰু আমি কৰি থাকোঁতে এদিন আপোনাৰ এই লিখনিটো আপোনালোকৰ এই লিখনিটোৱে বহুতখিনি আগুৱাই দিব মানুহক বহুতখিনি হেৰি কৰিব তাত আপুনি দুটা পইণ্ট অসমত কয় অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত বৰ্তমান এণ্টিভেনম পোৱা যায় আৰু কণ্টেক্ট নম্বৰটো লাগিলে মোৰ নম্বৰটো তাত দি দিব মোৰ লগত আপোনাৰ নম্বৰ দিব লাগিব আমি মোৰ নম্বৰটো দি দিব মই যোগাযোগ কৰিম মোক কথা পাতিব লাগিব আৰু মানুহেতো মোক কয় মই কোৱা মানে অভয়তানি বুলি কয় মই এজন ব্যক্তিক যদি মই কওঁ আপোনাক এই অবিষাক্ত সাপে কামুৰিছে তেতিয়া সেই মানুহজন তাৰমানে তেতিয়াই সুস্থ হৈ যায় কথাটো বুজি পাইছেনে সেইকাৰণে আমি কামবিলাক তেনেকে কৰিলে ভাল হ'ব নহ'লে আমি কৰিবলৈ ভাল হ'ব মই কোৱাৰ লগে লগে কামবিলাক আজিৰ দিনতো মই সাপ ধৰিছো গৈ চাওক আজিও খাব লাগিছে এতিয়া সাপ ডেইলি পাম মই আপুনি যদি কোৱা বোলে মই তেজপুৰ আহি আছো আপুনি অজগৰ সাপ চাম বুলি কয় মই আপোনাক অজগৰ সাপ দেখাই দিম মই এইটো মোৰ হাতত তাৰমানে আছে বুজি পালে মই বুজা পাৰিম আপোনাক দেখা পাৰিম এইটো কোৱা নাই মই ঘৰত থকা নাই কিন্তু আমাৰ তেজপুৰ হোলা পিটনিবিলাকতে তেজপুৰৰ মস্ত গলি গোলা মাৰোৱাৰী যিবিলাক হ'লচেল ডাঙৰ ডাঙৰ গুদামবিলাক তাততো অজগৰ সাপ এভেইলেবল থাকে বুজি পাইছে আৰু তেজপুৰত অজগৰ সাপ হোৱাৰ কাৰণটো কি জানে নিয়াৰ কাজিৰঙা লাওখোৱা বুঢ়া চাপৰি তিনিটা জেগাত যেতিয়া বানপানী হয় সাপ প্ৰায়খিনি সাপ আহি তেজপুৰৰ হিলছ পাই তেজপুৰত উঠেহি আৰু হিলছত তেজপুৰখন ওখ জেগাটো তেজপুৰত আহি চাপৰ ৰখি যায় তাৰপাছত যেতিয়া লাহেকৈ পানীটো কমি গৈছে খাদ্যৰ দৰকাৰ হ'ব লাহে লাহে খাদ্যৰ কাৰণে ওলাব তেতিয়া আমাৰ হাতত ধৰা পৰে বুজিছে নহ'লে আপুনি তেজপুৰ কোৰ্ট চাৰিআলিটো আহিছে ন তেজপুৰ কোৰ্ট চাৰিআলি তেজপুৰ টাউন কোৰ্ট চাৰিআলি তেজপুৰ মিউজিয়ামটো দেখিছে তেজপুৰ মিউজিয়ামত মই যোৱাকালি পৰহি ৰাতি অজগৰ সাপ উদ্ধাৰ কৰিছো চাওক তেজপুৰ মিউজিয়ামত চাবলৈ আহে পৌৰাণিক বস্তুবিলাক ৰাইজে চাব অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহে আমি অজগৰ সাপ গেটৰ মুখত আছে চাওক এতিয়া কৈছো সেইকাৰণে আমি কিছুমান তেজপুৰখন তাৰমানে আমি চাৰিওফালৰ পৰা সাপৰ এইটো একচুৱেলি তেজপুৰত বানৰজাই সাপ পুহিছিলে বানে অনিৰুদ্ধক বন্দী কৰিব নাগপাতটো বন্দী কৰিছিলে সেইকাৰণে চব ফালৰ পৰা বহুত সেই কাহিনী আচ্ছা আজি আপোনাৰ পৰা আমি সাপৰ বিষয়ে বহুত কথা জানিলো আচলতে বহুত কথা আমি নাজানো নাজানো কাৰণে আচলতে সজাগতা কম আপুনি আপোনাৰ মানে ব্যস্ত সময়ৰ পৰা আমাক আজি ইমানখিনি সময় দিলে তাৰ বাবে আমি সাহিত্য দৰ্শকৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জনাইছো মোৰো আপোনালোকলৈ থাকিল আপোনাৰো একচুৱেলি আপোনালোকৰ এই বাৰ্তাটো যে মোৰ কাৰণে এটা অস্ত্ৰ এই বাৰ্তাটো মোৰ কাৰণে এটা সাহস এনেকুৱা বাৰ্তাবিলাক যেতিয়া ৰাইজৰ মাজত যাব তেতিয়াহ'লে আমিও কাম কৰি আৰু মনত সাহস পাওঁ আচলতে অসমত এতিয়া বিভিন্ন স্থানত মোৰ নিচিনা বহুত ল'ৰা ছোৱালীও কাম কৰি আছে ভৱিষ্যতে তেওঁলোককো এনেকুৱা একোটা যদি সাক্ষাৎ লয় মই নথৈ সুখী হ'ম কাৰণ বৰপেটাতো আছে আমাৰ নগাঁওতো আছে ধৰক মোৰ জুনিয়ৰ তেওঁলোকক যদি এনেকুৱা সাক্ষাৎকাৰ একোটা লোৱা যায় তেওঁলোকৰ মনত উৎসাহ পাব সাহস পাব আৰু প্ৰেৰণা পাব নহয় জানো মোৰ এইটো এটা অনুৰোধ থাকিল ভৱিষ্যতলৈ এইটো এনেকুৱা এটা আপোনালোকৰ পৰা পাম বুলি হয় আপোনাৰো ভৱিষ্যতে আপুনি সাপ ধৰাত বা
আপুনি যি প্ৰকৃতিৰ কাৰণে কাম কৰি আছে তাত সফল হওক আমাৰ ফালৰ পৰা আপোনালৈ শুভকামনা যাচিলো হয় আৰু আজি আপোনাৰ লগত আমাৰ সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ 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 হয়